নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে কৰ্ণাটকৰ এজন মন্ত্ৰী প্ৰিয়াংক খাৰ্গে তেওঁৰ এটা মন্তব্যই জুকাৰিছে অসম কংগ্ৰেছক খাৰ্গেৰ মতে অসমত সেমিকন্ডাক্টৰ প্ৰকল্প দিয়া হ'ল গুজৰাটত 4টাকৈ প্ৰকল্প দিয়া হ'ল কিন্তু বঞ্চিত কৰা হ'ল কৰ্ণাটকক অথচ কৰ্ণাটকত আইটি ইলেক্ট্ৰনিক্সৰ সকলোবিলাক আন্তঃগাঁথনি আছিল এই মন্তব্যৰ পিছত তেওঁৰ বিৰুদ্ধে ইতিমধ্যে সৰব হৈ উঠিছে বিজেপি নেতৃবৰ্গ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন বাৰম্বাৰ কংগ্ৰেছক সমালোচনা কৰিছে আমি দেখিবলৈ পাইছোঁ যে লগতে আন কেইবাজনো বিজেপিৰ মন্ত্ৰী দলীয় নেতাই তেওঁলোক সকলো সৰব হৈছে কংগ্ৰেছৰ বিৰুদ্ধে বা কংগ্ৰেছ নেতৃবৰ্গৰ বিৰুদ্ধে এটা কথা হৈছে যে এই যেটো কথা কোৱা হ'ল যে সেমিকন্ডাক্টৰ প্ৰকল্প অসমত পালে অসমে পালে নাপালে কৰ্ণাটকে গুজৰাটে পালে নাপালে কৰ্ণাটকে এই বিষয়টো আসলে কিমান দূৰ এটা ইস্যু হ'ব পাৰে তাৰ লগতে এই বিষয়টোৱে আমাৰ ৰাজ্যৰ ৰাজনীতিত কিবা প্ৰভাৱ পেলাব পাৰে নেকি তাৰ লগতে এই যেটো সেমিকন্ডাক্টৰ প্ৰকল্প অসমত হ'বলৈ গৈ আছে এই প্ৰকল্প অসমৰ ঔদ্যোগিকৰণৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সধাৰ ইংগিত আছিলে গতিকে এই প্ৰকল্পক লৈ শেহতীয়া বাদ বিসম্বাদ বিতৰ্কই কোনফালে আমাক লৈ গৈছে আৰু এই কংগ্ৰেছে শেহতীয়াভাৱে অসমত তেওঁলোকে যিদৰে খুপনি পুতিবলৈ চেষ্টা কৰিছিল নিৰ্বাচনৰ পিছত সেই চেষ্টাত ক'ৰবাত বাধাৰ সৃষ্টি কৰিব নেকি এই সকলোবিলাক বিষয় আমি আজি আলোচনা কৰিম মোৰ সৈতে আছে উপেন্দ্ৰ ৰাজনাথ বিশ্লেষক আমাৰ সৈতে আছে জিয়াউৰ ৰহমান অসম জাতীয় পৰিষদৰ মুখপাত্ৰ লগত আছে অদীপ কুমাৰ ফুকন তেখেত ৰাজনৈতিক বিশ্লেষক নিবন্ধকাৰ কংকন দাস তেখেতে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু আছে ঋতুবৰণ শৰ্মা বিজেপিৰ তেখেত জ্যেষ্ঠ মুখপাত্ৰ মই আৰম্ভণিখিনি অদীপ কুমাৰ ফুকন আপোনাৰ পৰা কৰিব বিচাৰিছোঁ যে এই যেটো ঘটনা প্ৰবাহ হ'ল আৰু এই ঘটনা প্ৰবাহ দেখিছে যে এইকেইদিন বিজেপি নেতৃবৰ্গই কংগ্ৰেছক হলঠিকত পেলাবৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে এই ইস্যুটোৰ জৰিয়তে প্ৰকৃততে এইটো ইস্যু হয় নহয় আৰু আপোনাৰ কি ধাৰণা ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে ৰাজনীতিত জড়িতসকলে ইস্যুটো বিচাৰিব এটা বেলেগ এটা বিষয় কিন্তু মূল বিষয়টো হ'ল যে কৰ্ণাটকে বিচাৰিব পাৰে সেমিকন্ডাক্টৰ এতিয়া গোটেই প্ৰকৃততে ভাৰতবৰ্ষত 50 বছৰ আগতেই সেমিকন্ডাক্টৰৰ গোটেই ব্যৱস্থাটো হ'ব লাগিছিল ইতিমধ্যে ভাৰতবৰ্ষ 50 বছৰ পিছ পৰি আছিল কৰ্ণাটকে বিচাৰিব পাৰিলেহেঁতেন কৰ্ণাটকে দাবী কৰিব পাৰিলেহেঁতেন কিন্তু কৰ্ণাটকৰ বক্তব্যটো তেওঁলোকৰ মন্ত্ৰীগৰাকী যিটো বক্তব্য সেই বক্তব্যত অসমত কিয় বুলি 3টামান প্ৰশ্ন উঠাইছে যে অসমত বিভিন্ন মেন পাৱাৰ নাই ইয়াত টেকনিকেলি ৰিচাৰ্চ নাই আন্তঃগাঁথনি নাই সেই প্ৰশ্নটোৰ কোৱাৰ লগে লগে স্বাভাৱিকভাৱেই অসমৰ প্ৰতিজন নাগৰিকে প্ৰতিবাদ কৰিবই কাৰণ সেমিকন্ডাক্টৰ গোটেই বিষয়টো সমগ্ৰ বিশ্বজুৰি সাংঘাতিক এটা অতি প্ৰয়োজনীয় বিষয় যিটো কাৰণত আজি ভাৰতবৰ্ষত চাব গ'লে ভাৰতবৰ্ষ ইমান বছৰৰ পিছত 5টা নহয় মই যিমান জানো 3টা মানে এটা অসমত এটা গুজৰাটত আৰু তৃতীয়টো আকৌ গুজৰাটত হোৱা কথা আকৌ এটা মানে বেংগলুৰু সম্ভৱত কালি মানে পৰিণা গতিকে এই গোটেই প্ৰচেছটোৰ ক্ষেত্ৰত যদি আমি চাওঁ আজি সাউথ কোৰিয়াত 72টা আছে জাপানত 100টা ইউনিট আছে গতিকে এই ক্ষেত্ৰত কৰ্ণাটকে এটা বিচাৰ গ'লে বেলেগ বিষয় কিন্তু এই গোটেই কথাখিনি যদি আমি চাওঁ যে কৰ্ণাটকে অসমৰ প্ৰসংগত কিয় টানিলে অসমৰ প্ৰসংগ টনাৰ লগে লগেই স্বাভাৱিকভাৱে এই প্ৰশ্ন তেওঁ ভাবিছে এটা পলিটিকেলি কথাটো কৈছে যে বিজেপি শাসিত গুজৰাট আৰু অসমত হৈছে কৰ্ণাটকে তেনেকৈ ক'ব খুজিছে কিন্তু আমি যদি আকৌ এটা বেলেগ ধৰণে প্ৰশ্ন চাওঁ তামিলনাডু যে টাটা কোম্পানীৰ যিটো ইলেক্ট্ৰনিকৰ হেডকোৱাৰ্টাৰ তামিলনাডুত তেওঁলোকে হেডকোৱাৰ্টাৰ অৰ্থাৎ চাব গ'লে তামিলনাডুতো আঞ্চলিক দলৰ চৰকাৰ তামিলনাডুৰ কৃষ্ণগিৰিত জিলাত তেওঁলোকৰ হেডকোৱাৰ্টাৰ চাবি তামিলনাডুৱে প্ৰতিবাদ কৰিব পাৰিলে যে আমাক ইয়াত লাগক কিন্তু কৰ্ণাটকে কোৱা গ'লে স্বাভাৱিকভাৱে এই প্ৰশ্নটো আহিব কাৰণ এটা এই ধৰণৰ বাধা হ'লে সাধাৰণতে বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ এটা বাধাৰ সৃষ্টি হয় আৰু অসমত গোটেই বিষয়বিলাক তল পৰি যায় এই গোটেই বিষয়টোৰ ওপৰত প্ৰতিবাদ হোৱাটো স্বাভাৱিক মই ভাবোঁ যে কংগ্ৰেছে ৰাজ্যিক নেতৃবৰ্গই ৰাষ্ট্ৰীয় নেতৃবৰ্গক এই কথাখিনি বুজাই দিয়াটো উচিত আছিল বা এই বক্তব্যটো তেওঁ মই ভাবোঁ যে উদ্ধ কৰা উচিত আছিল নহ'লে ৰাজনৈতিক এটা সাংঘাতিক এটা পৰিৱেশ হ'ব আৰু অসম যে সদায় বঞ্চিত কৰি ৰাখে এই শক্তিবিলাকে সেই কথা কিন্তু আকৌ আলোচনাৰ বিষয় আহিব ঋতুবৰণ শৰ্মা কি ক'ব এই বিষয়টো আপোনালোকে যথেষ্ট ইস্যু কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ কেইবাজন মন্ত্ৰী কেইবাজনো দলীয় নেতা এই বিষয়ত যথেষ্ট সৰব হৈছে কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছ দলটো যে সদায় অসমৰ উন্নতি প্ৰগতিৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি এইটোৱেই নহয় ইয়াৰ আগতো কেইবাবাৰো তেওঁলোকৰ নিজৰ স্থিতি স্পষ্ট কৰিছে সময়ে সময়ে এনেকুৱা বহু ঘটনা প্ৰতিঘটনা আমি সাক্ষী হৈ ৰৈছোঁ এতিয়া মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ যিটো টুইট তাত তেওঁ কি কথা কৈছে যে অসমত দক্ষতাৰ অভাৱ গৱেষণা আৰু এক বৈজ্ঞানিক পৰিৱেশ নাই অসমত অথচ যোৱা
৭৫টাৰো অধিক কাল স্বাধীনোত্তৰ ভাৰতৰ তাৰে ৬০ বছৰ প্ৰায় কংগ্ৰেছে শাসনৰ বাগজুৰি কংগ্ৰেছৰ হাততেই আছিল অসমত দীৰ্ঘকালৰ বাবে আৰু তেওঁলোকৰ এই গোটেই কালছোৱাত যদি তেওঁলোকে দক্ষতাৰ যদি সৃষ্টি কৰিব নোৱাৰিলে অসমত যদি এক গৱেষণা আৰু বৈজ্ঞানিক পৰিৱেশৰ সৃষ্টি নহ'ল অৰ্থাৎ তেওঁলোকৰ যিটো ব্যৰ্থতা তেওঁলোকে নিজে স্বীকাৰ কৰি লৈছে কথাটো সেইটো নহয় মল্লিকাৰ্জুন খাৰ্গে তেওঁ বেংগলোৰ বা তেওঁ কৰ্ণাটকৰ কথা টানি আনি তেওঁ কথা এটা কৈছে কিন্তু দুৰ্ভাগ্যজনক কথাটো যে ইয়াত থকা কংগ্ৰেছীসকলেও তেওঁৰ সেই কথাতে সুৰ মিলাই এক চেণ্ডেলত তেখেতৰ সেই বক্তব্যত তেখেতসকলে সমৰ্থন জনাইছে এতিয়া এই পৰিৱেশটো যে এই যে আজি কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰিলে আজি যে বিজেপি আমি কৰিবলৈ গৈ আছোঁ এতিয়া মই এটা দুটামান উদাহৰণ দিওঁ যে কংগ্ৰেছৰ এই চৰিত্ৰটো মই যে প্ৰথম আগতে ক'লোঁ যে ডক্টৰ ভূপেন হাজৰিকা সুধাকন্ত হিয়া ৰামথো আমাক তেওঁ ভাৰত ৰত্ন দিয়াৰ সময়তো এই খাৰ্গে ডাঙৰীয়াৰ কথা গান বাজনা কৰা মানুহ এজনক দিয়াটো কিয় প্ৰয়োজন আপুনি ভাবক মানসিকতাৰ মই মানে চূড়ান্ত পৰ্যায়টো বুজাবলৈ গৈছোঁ তেওঁলোকৰ নেতাই অসম বুলি ক'লে তেওঁলোকৰ দৃষ্টি কেৱল পশ্চিমবংগতে শেষ পশ্চিমবংগৰ সিফালেও যে অসম তথা উত্তৰ পূৰ্বাঞ্চল আছে তেওঁলোকৰ দৃষ্টি তাতে সীমিত যোৱা নিৰ্বাচনত যেতিয়া অসমত শোচনীয় পৰাজয় হ'ল তেতিয়া তেওঁলোকে কি বুলি ক'লে যে অসমৰ নিচিনা সৰু ৰাজ্য এখনৰ জয় পৰাজয় কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে অৰ্থাৎ তেওঁলোকে অসম উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকৰ দৃষ্টিক ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক সকলো দৃষ্টিভংগী সকলো ফালৰ পৰা তেওঁলোকৰ যিটো অসমৰ প্ৰতি বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যিটো দৃষ্টিভংগী সেই কথাটো বাৰে বাৰে তেখেতসকলে প্ৰতিপন্ন কৰি আহিছে আমাৰ চৰকাৰে কৰিছে কি যাওক আমি দক্ষতা আমি কেৱল এই কথাবিলাক কৈছোঁ সমালোচনা কৰিছোঁ এই বুলি নহয় মই লগত দুটামান গুৰুত্বপূৰ্ণ তথ্যও আপোনালোকক ক'ব বিচাৰিম যে যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে যিটো কাম কংগ্ৰেছে নকৰিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বছৰি 10,000 শিক্ষাৰ্থীক বিভিন্ন উদ্যোগত সংস্থাপনযোগ্য হিচাপে গঢ়ি তুলিব পৰাকৈ আমি স্কিল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছোঁ মই এটা উদাহৰণ দিছোঁ মই বিশ্ববিখ্যাত মই এতিয়া যিহেতু দক্ষতাৰ কথা উনুকি হ'লোঁ গতিকে দুটামান কথা নক'লে মই এনেই ৰাজনৈতিক বক্তব্য দিয়া যেন হ'ব মই সেইটো দিব বিচৰা নাই মই যিহেতু আমাৰ তাত যথেষ্ট তথ্য আছে আমি দচল্ট আৰু মানে বিশ্ববিখ্যাত যিবোৰ প্ৰতিষ্ঠা সেই প্ৰতিষ্ঠাবিলাকৰ লগত আমি যিবোৰ বুজাবুজি চুক্তি কৰিছোঁ টাটা টেকনলজিৰ সৈতে আমি 71খন ITI আৰু পলিটেকনিক ক'ব লাগিব ৰাজনৈতিক বক্তব্যক মই ৰাজনৈতিক উত্তৰ দিব বিচৰা নাই মই তথ্য অসমবাসী ৰাইজক পঠিয়াই দিব বিচাৰিছোঁ যে আমাৰ চৰকাৰখনে কি কৰিছে কিহৰ কাৰণে আজি টাটাই অসমমুখী হ'ব হৈছে বা উত্তৰ পূৰ্বাঞ্চলমুখী হ'বলৈ বাধ্য হৈছে মই সেই বিষয়ে আপোনাক মই ক'বলৈ দিম মই প্ৰাৰম্ভিক মন্তব্য লৈ লৈছোঁ মই কংকন দাসৰ ওচৰলৈ যাম যোৱাৰ আগতে মই জিয়াউৰ ৰহমান আপোনালোকৰ দল কংগ্ৰেছৰ সহযোগী কংগ্ৰেছৰ নেতাৰ এই শেহতীয়া বক্তব্য আৰু এতিয়া পুৰণি কথাবিলাকো আকৌ মানে উকিয়াইছে যেনেকৈ যে মল্লিকাৰ্জুন খাৰ্গে দলৰ সভাপতি তেখেতে ভূপেন হাজৰিকাই ভাৰত ৰত্ন পোৱাৰ সময়ত তেখেতে এটা বিৰূপ মন্তব্য কৰিছে যিটো কথালৈ অসমৰ ৰাইজৰ মাজত খুব আছে গতিকে আজি এতিয়া তেওঁৰ পুত্ৰই এই কথা ক'লে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ দলৰ স্থিতি কি আৰু কাৰণ মুখ্যমন্ত্ৰী বা অন্যান্য নেতাই আপোনালোকেও সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে প্ৰণয়দা আপুনি কৈছে যে অসম জাতীয় পৰিষদ কংগ্ৰেছৰ সহযোগী আৰু কৈ পেলাই আপুনি প্ৰশ্নটোৰ অৱতাৰণা কৰিছে নিঃসন্দেহে আপুনি আমাক প্ৰশ্ন কৰিবই স্বাভাৱিক কথা কিন্তু কংগ্ৰেছৰে নেতা হওক বা যাৰেই নেতা হওক যাৰ বক্তব্যৰ দ্বাৰা অসমৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে তেনেকুৱা বক্তব্য আমি কোনোদিন সমৰ্থন নকৰোঁ এতিয়া এই প্ৰশ্নটোৰ অৱতাৰণা হ'বলৈ পালে কেনেকৈ কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে প্ৰশ্নটোৰ অৱতাৰণা কৰিছে অবভিয়াছলি তেওঁ বিচাৰিবই তেওঁৰ ৰাজ্যত কিবা এটা হওক কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সুবিধা সেই সুবিধাবোৰ কেন্দ্ৰীয় চৰকাৰখনে যদি ৰাজ্যসমূহৰ মাজত বিতৰণ কৰিলেহেঁতেন যে আজি তেওঁ যিটো কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে যে গুজৰাটত 5টা অসমত এটা তেওঁলোকক এটাও নাই এটা যদি কৰ্ণাটকক দি দিয়াহেঁতেন কেন্দ্ৰীয় চৰকাৰৰ কি ক্ষতি হ'লহেঁতেন নিশ্চয় ক্ষতি একো নহ'লহেঁতেন প্ৰশ্নটো আচলতে তেনেকুৱা আছিল অসমত বিষয়টো ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা বিজেপি দলে বিশ্লেষণ কৰিছে মুখ্যমন্ত্ৰী মহোদয় বিষয়টো ৰাজনৈতিকভাৱে বিশ্লেষণ কৰিছে আৰু এইটো এটা ৰাজনৈতিক ইস্যুত পৰিণত কৰিব খুজিছে কিন্তু আমি ক'ব খুজিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সুবিধা এই সুবিধাবোৰ সকলো ৰাজ্যৰ মাজত সমানুপাতিকভাৱে বণ্টন হ'ব লাগে যাতে এনেকুৱা ধৰণৰ বৈষম্য সৃষ্টি হ'বলৈ নাপায় এনেকুৱা ধৰণৰ বৈষম্যৰ কাৰণেইতো আমি আজি বহুত পিছ পৰি আছোঁ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহে আজি গুজৰাটত 5টা দিলে অসমক 2টা কিয় দিব নোৱাৰিলে 4টা দিছে 4টা দিলে অসমক 2টা কিয় দিব নোৱাৰিলে আমি 3টা কিয় পাব নোৱাৰিলোঁ কথাটো এনেকুৱা অন্যান্য বহুত কেন্দ্ৰীয় চৰকাৰৰ সুবিধা আছে জাষ্ট দুটা বাক্যত শেষ কিন্তু মই এই কথা জানিব বিচাৰিছোঁ যে এই যে ছেমিকণ্ডাক্টৰ প্ৰকল্প দেশৰ অন্য অংশত নহয় অসমত হ'ল এইটো বিজেপি এটা ডাঙৰ কৃতিত্ব বুলি দাবী কৰিছে ইয়াত কি ক'বলৈ আছে যে নিঃসন্দেহে এটা ডাঙৰ প্ৰকল্প হৈছে এইটো কথা আপুনি আদৰণি জনাব নিঃসন্দেহে এইটো ভাল কাম
আমি অপেক্ষা কৰিম যিদিনাখন এইটো কমিশ্যন হ'ব তেওঁলোকে বনাম বুলি কৈছে কেতিয়ালৈকে বনে নবনে কাৰণ বিজেপি দলে আনকি ভাৰতবৰ্ষৰ স্বয়ং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে জাগিৰোড আৰু 5 গ্ৰামৰ কাগজ কল আমি পুনৰুজ্জীৱিত কৰিম নকৰিলে গতিকে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি কাৰ্যত ৰূপায়িত নোহোৱাৰ আমি অসংখ্য উদাহৰণ দেখিছোঁ এইটো যে কাৰ্যত হ'ব নে নহ'ব আমি এতিয়ালৈকে নাজানো গতিকে আমি আশা কৰিছোঁ আমাৰ সহযোগিতা আছে সমৰ্থন আছে আপোনালোকে কৰক আমি আপোনালোকৰ লগত আছোঁ যিদিনাখন কমিশ্যন হ'ব সেইদিনাখন আমি তেওঁলোকক অভিনন্দন জনাব পাৰোঁ মই অকণমান এই বিষয়লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাদিনো বক্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে তাৰপিছত আমি গৌৰৱ গগৈ কি ক'লে এই বিষয়লৈ সেয়া আমি চাই লওঁ প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তেওঁ কেইবাদিনো বক্তব্য ৰাখিছে কি কৈছিলে সেয়া আমি এবাৰ চাই লওঁ যেতিয়া ইয়াত ছেমি কণ্ডাক্টৰ আহিছিলে তেতিয়া তাক ময়ো ইমান ডাঙৰ বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ উদ্যোগ এটা আহিব 30,000 ল'ৰা ছোৱালীক চাকৰি দিব কিন্তু কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া কান্দিব আৰম্ভ কৰিলে যে এনেকুৱা উদ্যোগ কৰ্ণাটকত নাহি অসমত কিমান কেনেকৈ গ'ল তেতিয়া আমি বুজি পালোঁ যে আমি অসমৰ বাবে সাধাৰণ নহয় কিবা এটা অসাধাৰণ কাম কৰিব পাৰিলোঁ প্ৰথমবাৰৰ বাবে অসমৰ বুৰঞ্জীত আৰু ভাৰতৰ বুৰঞ্জীত কোনোবা এখন ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে যে কৰ্ণাটকৰ দৰে বিকশিত ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে আগতে আমি মেঘালয় নাগালেণ্ডৰ লগত নিজক তুলনা কৰোঁ এতিয়া কৰ্ণাটকে নিজেই আমাক তেওঁলোকৰ তুলনালৈকে উঠাই লৈ গ'ল যেতিয়া মই ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম অসমক মানুহে হাঁহিছিলে এতিয়া কৰ্ণাটকে নিজেই স্বীকৃতি দিলে যে সেই 5খন ৰাজ্যৰ ফালে এতিয়া আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ অসমত দক্ষতা নাই কৰ্ণাটকৰ ইণ্ডাষ্ট্ৰিটো আধা অসমৰে ল'ৰা ছোৱালী আছে সেইখিনি আমি দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত বক্তব্য দিছে মুখ্যমন্ত্ৰী বাৰম্বাৰ এই বিষয়ত সৰব হোৱা পৰিলক্ষিত হৈছে গৌৰৱ গগৈ এক প্ৰকাৰ তেওঁ ইতিমধ্যে খাৰ্গেৰ বক্তব্যক এক প্ৰকাৰ তেওঁ সমৰ্থন কৰি দিছে গৌৰৱ গগৈ কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ আহক বৰ্তমানতো আজি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ছেপ্টেম্বৰ মাহতে আমাৰ ভূপেন হাজৰিকা জয়ন্তীৰ দিনত তেওঁলোকে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে আৰু তেওঁলোকে অসমীয়া সংস্কৃতিৰ কথা কৈছে প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া সংস্কৃতিক অপমান কৰে আমিতো সেইটো তেওঁ অপপ্ৰচাৰ কৰি থাকক আমিতো কৈছোঁ আমাক ছেমি কণ্ডাক্টৰো লাগে আমাক জাগিৰত পেপাৰ মিলো লাগে আমাক নামৰূপত আমাৰ 4th ইউনিটটোও লাগে আমাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু বহল হ'ব লাগে আজি তাত কেন্দ্ৰ চৰকাৰে মিনিষ্ট্ৰী অফ কোঅপাৰেটিভ বনাইছে কিন্তু আমি যে শিৱসাগৰত প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত যে কোঅপাৰেটিভ ইউনিভাৰ্চিটি আমি যে বনালোঁ তাতো তেওঁলোকে ডিপাৰ্টমেণ্ট কৰি দিলে বিজেপি চৰকাৰ কোঅপাৰেটিভ ওপৰত জোৰ দিয়াৰ আগতে আমি অসমৰ ভিতৰত কোঅপাৰেটিভৰ এটা ইউনিভাৰ্চিটি খুলিবলৈ বিচাৰিছোঁ সেই ইউনিভাৰ্চিটিটো ক'ত গ'ল তো সেইকাৰণে আজি সেয়া দেখিলে যে গৌৰৱ গগৈৰ বক্তব্য গৌৰৱ গগৈৰ বক্তব্য দিছে যদিও কংগ্ৰেছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও দলীয় সভাপতিয়ে দুই এটা কথা কৈছে মই উপেন্দ্ৰ চন্দ্ৰ আছে আপোনাৰ কথা শুনিম তাৰপিছত মই যাব বিচাৰিম আমাৰ সৈতে কংগ্ৰেছৰ মুখপাত্ৰ আছে হয় কওক প্ৰণীতা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ কাৰণে যিটো বিষয় লৈ আজি উত্থাপন হৈছে যে জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই যিটো আপোনাৰ তেখেত কৰ্ণাটকৰ IT মিনিষ্টাৰ যিটো ষ্টেটমেণ্ট দিছে এইটো গৰিহণাৰ যোগ্য এইকাৰণে গৰিহণাৰ যোগ্য যে অসমত যিটো আপোনাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট জাগিৰোডত হ'বলৈ গৈ আছে অসমৰ বুৰঞ্জীত এইটো সোণালী আখৰে লিখা থাকিব এইকাৰণে লিখা থাকিব যে ছেমি কণ্ডাক্টৰ যিটো ইণ্ডাষ্ট্ৰি গোটেই ৱৰ্ল্ড ৱাইড এইটো বৰ্তমান আপোনাৰ 588 বিলিয়ন মানে আপোনাৰ 50 লাখ কোটি টকাৰ এইটো ইণ্ডাষ্ট্ৰি হয় আৰু ইয়াত আপোনাৰ যদি গোটেই আপোনাৰ দক্ষিণ পূব এছিয়া পৃথিৱীত চাবলৈ যায় টাইৱানে ইয়াত মেজৰ ৰোল কৰি আছে তেওঁলোকৰ ষ্টেক আছে 7.24% আৰু তেওঁলোকে এতিয়া টাইৱান যদি ভাৰত বিশ্বৰ মানে 5th আপোনাৰ যিটো আমাৰ সাউথ ইষ্ট এছিয়াত টাইগাৰ ইকনমি বুলি কয় টাইগাৰ ইকনমিত টাইৱান সোমাই আছে গতিকে তেনেকুৱা এটা নতুন আপোনাৰ যেতিয়া ইনোভেটিভ ইণ্ডাষ্ট্ৰি অসমলৈ আহিব ডেফিনেটলি কংগ্ৰেছে জ্বলিব বা কংগ্ৰেছৰ এই যিটো মন্তব্য এইটো সঁচাকৈ আমাৰ অসমীয়া জাতিৰ কাৰণে এটা খুব মানে গৰিহণাৰ যোগ্য মন্তব্য এতিয়া মই এইটো ক'ব বিচাৰিছোঁ যে অসমত যদি এই ইণ্ডাষ্ট্ৰিটো হয় তেওঁ নিজে কৈছে তেওঁ টুইটটো এক্স হেণ্ডেলটো মই চাইছোঁ তেওঁ কৈছে যে এইটো 27,000 কৰোৰৰ প্ৰজেক্ট আৰু লগত কৈছে 30,000 ল'ৰা ছোৱালী এমপ্লয়মেণ্ট পাব বুলি এই প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই কৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ষ্টেটমেণ্টটো চাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কৰ্ণাটকৰ সেই মন্ত্ৰীসকলৰ নিৰ্ধাৰণ হৈছে কাৰণ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি আজি তেওঁ প্ৰিয়াংক খাৰ্গে ডাঙৰীয়া আৰু এটা কৈছে যে অসমত ইক'চিষ্টেম নাই অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই অসমত আপোনাৰ ইয়াত ছেমি কণ্ডাক্টৰ হ'লে মেন পাৱাৰ নাই কিন্তু
আপোনাক এটা কথা কওঁ যে ছেমি কণ্ডাক্টৰ যিটো চিলিকন ভেলী বুলি কোৱা হয় বিশ্বত সেইটো আছে আমেৰিকাৰ সেইটো কেলিফৰ্ণিয়াত আছে কেলিফৰ্ণিয়াত চিলিকন ভেলী আছে কিন্তু তেওঁলোকৰ মেনুফেকচাৰিং হাবটো আছে টেক্সাছত কিমান ডিষ্টেঞ্চ গতিকে তেওঁৰ সম্পূৰ্ণ এইটো ভুল আপোনাৰ কথা কৈছে আৰু অসমৰ ৰাইজে এইটো কেতিয়াও গ্ৰহণ নকৰে আৰু কংগ্ৰেছৰ নেতাগৰাকীয়ে কংগ্ৰেছৰ বেলেগ নেতা হ'লে বেলেগ কথা তেওঁ কংগ্ৰেছৰ জাতীয় কংগ্ৰেছৰ সভাপতিৰ ল'ৰা হৈ পেলাই এই যিটো মন্তব্য কৰিছে এইটো সঁচাকৈ আমি দুখ পাইছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো নেতৃত্বত যি আজি ইণ্ডাষ্ট্ৰী আহিবলৈ গৈ আছে এইটো তেখেতৰ এটা স্কিল তেখেতৰ নেগোচিয়েশ্যন স্কিল কাৰণ অসমত তেনেকুৱা আপোনাৰ বহুত বিজেপি শাসিত ৰাজ্য আছে তেওঁলোকেতো নিব পৰা নাই আজি গুজৰাটত দিছে তাতে 3টা দিছে আৰু অসমত এটা দিছে কিন্তু অসমৰ এইটো আপোনাৰ আমাৰ অসমীয়া দেখাৰ কথা আছে হাতী মাৰি ভুৰুকাত বুলি যিমানবোৰ ইণ্ডাষ্ট্ৰী বন্ধ হৈ গৈছিল কংগ্ৰেছৰ দিনত বা বিজেপিৰ দিনতো এই ছেমি কণ্ডাক্টৰ এটা নতুন সূৰ্যৰ পোহৰ আমাৰ অসমলৈ কঢ়িয়াই আনিব আৰু আমাৰ নৱপ্ৰজন্ম বা ভৱিষ্যত নৱপ্ৰজন্মৰ কাৰণে এটা এইটো আপোনাৰ সুন্দৰ এটা পদক্ষেপ বুলি মই ভাবোঁ ঠিক আছে মই কংকন দাসৰ ওচৰলৈ আহিছোঁ বিশেষকৈ বিগত সময়ত আমি যিবিলাক বিষয়লৈ কথা পাতিছিলোঁ ষ্টুডিঅ'ত সদায় আপোনালোকৰ অলপমান সুচল স্থিত থাকে কাৰণ আমি সদায় ধৰক চৰকাৰী পক্ষক বা তেওঁলোককহে এয়া কৰা হয় কিন্তু আজিৰ টকশ্বট ব্যতিক্ৰমী হৈ গ'ল আজিৰ টকশ্বট ধৰক এই গোটেই সমালোচনাৰ লক্ষ্য কংগ্ৰেছ হৈ পৰিছে গতিকে এই কথাটোৱে আপোনালোকৰ দলক এটা অস্বস্তিত পেলাইছে নেকি আৰু এই যিটো দলৰ সভাপতিৰ পুত্ৰ যিটো প্ৰসংগ আহিছে বাৰম্বাৰ বিজেপিয়ে সেইটো ইছ্যু কৰিব বিচাৰিছে এই কথাটোৰ লৈ পেলাই আপোনালোকৰ ফালৰ পৰা কিন্তু কোনো আনুষ্ঠানিকভাৱে এখন সংবাদমেল পাতি হওক বা অন্য ধৰণৰ হওক তাৰ বিৰোধিতা কৰা দেখ পৰিলক্ষিত হোৱা নাই কি ক'ব বিচাৰিব আপুনি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিজন জনসাধাৰণে বা প্ৰতিটো ৰাজনৈতিক দলৰ সদস্য দল যিয়ে নহওক কিয় বা চৰকাৰ যিয়ে নহওক প্ৰত্যেকে বিচাৰিব যে নিজৰ ৰাজ্যখন আগবাঢ়ি যাওক অৰ্থনৈতিক উন্নয়ন হওক সামাজিক উন্নয়ন হওক সকলো পিনৰ পৰা আগবাঢ়ি যাওক আৰু চেণ্ট্ৰেল ফাণ্ডটো আহক ইয়াতে মই আমাৰ কৰ্ণাটকৰ যি প্ৰিয়ংকা খাৰ্গে ডাঙৰীয়াৰ কথাটো লৈ আলোচনা কৰি আছে তেখেতে কনটেক্সটোত অসমক বেয়া পাই এইটো কথা কোৱা নাই কৈছে যে কৰ্ণাটক গভৰ্ণমেণ্টকো মাহিয়াৰ দৃষ্টিৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে চাব নালাগে কিন্তু এই আলোচনাৰ বিষয়টো হঠাৎ কিয় ইমান কৰা হ'ল তাৰ প্ৰধান কাৰণটো হৈছে বিজেপি দলে আজি ইস্যু ডাইভাৰ্ট কৰিব বিচাৰিছে ইস্যু ক'ত আজি ইস্যুৰ মূল্যবৃদ্ধিয়ে দুমূলা দুমিঠি খাব নোৱাৰা মানুহৰ এটা অৱস্থা হৈছে আলুৰ কেজি গৈ 50 টকা হৈছে পিঁয়াজৰ কেজি গৈ 80 টকা হৈছে মিঠাতেলো বাঢ়িছে আজি এই ইস্যুবিলাক যাতে মানুহে দৰ বলাব পাৰে বা আজি আমাৰ অলপতে আছে এনআৰচিৰ ইস্যুটো লৈ এনআৰচিৰ ইস্যুটো লৈ আজি বিদেশী খেদিম বুলি আজি বিজেপি চৰকাৰখন আহিছিলে বিজেপিক আপোনালোকৰ কাৰ জৰিয়তে আঁকোৱালি ল'লে আজি দুবেলা দুমিটি খাব নপৰা শিক্ষিত নিবনুৱাসকলৰ আজি আপোনালোকে দেখিছে সিদিনাখন 3,500 কিন্তু এই বস্তুটো আপোনালোকক যিটো খাৰ্গে ডাঙৰীয়াৰ যিটো আপোনাৰ প্ৰিয়ংকা খাৰ্গে ডাঙৰীয়া এইটো ভুল অপব্যাখ্যা কৰা হৈছে আৰু মই ভাবোঁ যে প্ৰতিজনে আমি যেনেকৈ মই কংগ্ৰেছ কৰিলোঁ মই বিচাৰিম মোৰ ৰাজ্যখন অসম ৰাজ্যখন এক উন্নতিৰ গতিকে আপোনালোকে যিহেতু আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অৰ্থাৎ আমি এই কথা ধৰি ল'ব পাৰোঁ যে প্ৰদেশ কংগ্ৰেছে প্ৰিয়ংকা খাৰ্গেৰ বক্তব্যৰ লগত সহমত পোষণ কৰিছে কথাটো এই এনেকুৱা পৰ্যায়ত অহাই নাই পৰ্যায়টো হৈছে প্ৰতিগৰাকী মানুহে জনসাধাৰণে প্ৰতিজন ৰাজনীতিকে বিচাৰিব নিজৰ ৰাজ্যখন উন্নতি হওক সেইটো প্ৰথম চৰ্ত সেইটো ময়ো মানি লওঁ সেইটো বেলেগো মানিব বেলেগ ৰাজ্যৰ মানুহো মানিব ইয়াত যে অপব্যাখ্যা কৰা হৈছে তেখেতৰ কথাটোত আপুনি টুইটটো চালেই গম পায় কিন্তু এই কথাটো এইটো নুবুজায় যে প্ৰিয়ংকা খাৰ্গে আমাৰ কৰ্ণাটকক বেছি ভাল পায় কিন্তু আমাৰ অসমক বেয়া পায় তেনেকুৱা কথা নহয় কথাটো খালি বিজেপিয়ে অপব্যাখ্যা কৰাৰ কাৰণে আজি এই পৰিস্থিতিটো হৈছে এই পৰিস্থিতিটো সৃষ্টি কৰিছে বৰ্তমান অসমত যিবিলাক জ্বলন্ত সমস্যা যাতে ঢাকি ৰাখিব পাৰে তাৰ কাৰণে এটা ইস্যু ডাইভাৰ্ট কৰাৰ এটা পলিচি কৰি লৈছে ইয়াৰ এই বিষয়লৈ ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা অসম চৰকাৰৰ মন্ত্ৰী এখেতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে তেওঁ কি কৈছিল সেই আমি এবাৰ চাই লওঁ আহক যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই অসমক 3-4টা কথা কৈ ইনচাল্ট কৰিছে আৰু তৎসত্ত্বেও অসমলৈকে কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে সেইটো বোলে আহিব লাগিছিল ক'লৈ কৰ্ণাটকলৈ মই এতিয়া ক'ম যে কৰ্ণাটকলৈ যাব লাগে কৰ্ণাটকা অলৰেডি এখন ডেভেলপ ষ্টেট তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি অসম ডেভেলপ হ'ব নালাগিব নেকি বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব এখন উন্নত ভাৰত হ'ব
কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে ইনচাল্ট কৰে অসমত ফেচিলিটিজ নাই মই জয়ন্ত মল্লবৰাই কি কৈছে সেয়া চাই লওঁ হওক জয়ন্ত মল্লবৰা মন্ত্ৰী মল্লিকাৰ্জুন খাৰ্গে হওক বা তেওঁৰ ল'ৰাই হওক অসম সম্পৰ্কে একো জ্ঞান নাই আৰু অসমক অপমান কৰাটো তেওঁলোকৰ তেজত আছে যেন লাগিছে যে অসমক অপমান কৰি থাকিব লাগে যেতিয়া ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন দিছিল তেতিয়া ভূপেন হাজৰিকাক তেখেতৰ পিতৃয়ে অপমান কৰিছিল মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই ভূপেন হাজৰিকাক অপমান কৰিছিল আজি তেওঁৰ পুত্ৰই আমাৰ অসমৰ মানুহৰ দক্ষতাক সন্দেহৰ দৃষ্টিৰে চাইছে প্ৰশ্ন উঠাইছে এতিয়া এই লোকসকল কেতিয়াও অসমৰ হিতৰ কাৰণে চিন্তা কৰা নাই কিন্তু তাতকৈ আচৰিত কথা হ'ল যে অসম কংগ্ৰেছে আজি তেওঁৰ সপক্ষত থিয় দিছে ৬০ বছৰ অসমত শাসন কৰাৰ পিছত কংগ্ৰেছ দলে দক্ষ মানুহ গঢ়াব পৰা কোনো ব্যৱস্থাই নল'লে কোনো উদ্যোগীকৰণ নকৰিলে আজি ২৭,০০০ কোটি টকা বয়েৰে য'ত অতি কমেও ৩০,০০০ যুৱক যুৱতীয়ে সংস্থাপনৰ সুবিধা পাব তেনেকুৱা এটা ইণ্ডাষ্ট্ৰী কৰাৰ লগে লগে সকলোৱে ধন্যবাদ জনাব লাগে আৰু সেই ক্ষেত্ৰত যেতিয়া মল্লিকাৰ্জুন খাৰ্গেৰ পুতেকে আমাক সমালোচনা কৰিলে আৰু অসম কংগ্ৰেছে তাত হাত উজান দিলে মল্লিকাৰ্জুন খাৰ্গেৰ পুতেকৰ সপক্ষে থিয় হ'ল কিমান লাজ লগা ঘটনা যে তৈলমৰ্দনৰ এটা সীমা থাকে নিজৰ নেতাক তৈলমৰ্দনৰ সীমা থাকে মইতো অসম কংগ্ৰেছৰ সকলো মানুহক ইতিমধ্যে এই সন্দৰ্ভত ৰকিবুল হুছেইন সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁলোকেও ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মই অধিক কুমাৰ ফুকন ডাঙৰী আপোনাৰ ওচৰলৈ আহিছোঁ আমি দেখিবলৈ পাইছোঁ যে যোৱা নিৰ্বাচনৰ পিছত কংগ্ৰেছে লাহে লাহে সমগ্ৰ অসম কংগ্ৰেছ বা বিৰোধী শক্তিয়ে অসমত লাহে লাহে খোপনি পুতিছে তেওঁলোকে ৰাজনৈতিকভাৱে বিভিন্ন ঠাইত তেওঁলোকে সভা সমিতি কৰিছে বা তেওঁলোকৰ সভা সমিতিত অসংখ্য লোক আহিছে তেওঁলোকে যিটো হেৰুৱা শক্তি ঘূৰাই পোৱা যেন পৰিলক্ষিত হৈছে এই যিটো শেহতীয়া ঘটনা প্ৰবাহ হ'ল যে মল্লিকাৰ্জুন খাৰ্গেৰ কথা লৈ পেলাই বা প্ৰিয়ংক খাৰ্গেৰ কথা লৈ পেলাই এই কথাবিলাকে ক'ৰবাত এই যিটো তেওঁলোকৰ যিটো উত্থান যাত্ৰা তাত ক'ৰবাত বাধাগ্ৰস্ত কৰিব নেকি ক'ৰবাত বাধাৰ সৃষ্টি কৰিব পাৰে নেকি ক'ৰবাত স্বাভাৱিকভাৱে এই ধৰণৰ বিষয়বিলাক যদি চাই বিশেষকৈ শাসনত থকা দল বিজেপিয়ে এই ৰাজনৈতিক সুযোগটো ল'ব এটা সুযোগটো কিন্তু কংগ্ৰেছে দিলে এই কংগ্ৰেছে দিয়া সুযোগটো লৈ পেলাই বিজেপিয়ে বিভিন্ন বক্তব্য দিব কাৰণ এই বক্তব্যলৈ অসমৰ এটা আৱেগ জড়িত হৈ আছে গতিকে এটা সুযোগ কিন্তু সাংঘাতিক ধৰণৰ সুযোগ কিন্তু বিজেপি পাইছে মই এইকাৰণ প্ৰথমতে কৈছিলোঁ যে কংগ্ৰেছৰ ৰাজ্যিক নেতৃবৰ্গই কেন্দ্ৰীয় নেতৃবৰ্গৰ আলোচনা কৰি এই বক্তব্যটো অসমৰ প্ৰসংগত তেওঁ কোৱা নাই বা অসমৰ প্ৰসংগত তেওঁ এইটো উদ্ৰ কৰিছে সেই কথা তাৎক্ষণিকভাৱে কোৱা উচিত যদি নকয় তেনেহ'লে এষ্টাব্লিছ হৈ যাব যে অসমত নালাগে কৰ্ণাটকত লাগে এই কথাটো কংগ্ৰেছৰ সমগ্ৰ অসমৰ পদক্ষেপ বিচাৰিছে কৰ্ণাটকত কি উন্নতি হয় তেওঁলোকৰ নিজস্ব বিষয় কিন্তু অসমক ডিপ্ৰাইভ কৰি অসমক এৰি এই কাৰণত অসমক নালাগে এই ধৰণৰ বক্তব্য কেতিয়াও কোনেও গ্ৰহণ নকৰে সেই বিজেপি হওক কংগ্ৰেছে হওক বা কংগ্ৰেছ বা জাতীয় পৰিষদ বা কোনো নেতায়েও এই কথাটো কেতিয়াও গ্ৰহণ নকৰে কিন্তু দলীয় হিচাপে তেওঁলোকে এটা বক্তব্য হয়তো দিবলগীয়া আজি বাধ্য হৈছে মই এই কথাটো এটা কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ এই বক্তব্যবিলাকত আমি এই কথাটো চিন্তা কৰাৰ প্ৰয়োজন যে দুটা কথা চাব দেই অসমত যিটো হৈছে এই কথা যে টাটা ছেমি কণ্ডাক্টৰ এছেম্বল এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড TSAT ২৭,০০০ কোটি টকা গুজৰাটত যিটো হৈছে সেইটো হৈছে টাটা ইলেক্ট্ৰনিক্স এণ্ড টাৱাইন পাৱাৰশ্বিপ এই কথা মেনুফেকচাৰিং কৰ্পৰেশ্যন লিমিটেড PSMC তাৰমানে গুজৰাটত মেনুফেকচাৰ কৰিব ইয়াত এছেম্বল কৰিব গুজৰাটৰ ইউনিটটো হ'ল ৯১,০০০ কোটি টকা ৯১,০০০ কোটি টকা আমাৰটো হ'ল ২৭,০০০ কোটি টকা স্বাভাৱিকভাৱে এই প্ৰশ্নটোৱে অহা প্ৰয়োজন আছিল আজি কংগ্ৰেছৰ পৰা অন্ততঃ সেই প্ৰশ্নটো আহিব লাগিছিলে যে অসমত কৰ্ণাটকত বেলেগ কথা এইটো এটা বেলেগ ইছ্যু কিন্তু অসমত এই কথাটো মেনুফেকচাৰ ইয়াত কিয় নহ'ব কাৰণ ষ্টেট গভৰ্ণমেণ্টে কৈছে যে ছেমি কণ্ডাক্টৰ প্ৰচেছিং প্লেন ষ্টেট গভৰ্ণমেণ্টে কিন্তু বক্তব্যটো দিছে ছেমি কণ্ডাক্টৰ প্ৰচেছিং প্লেন হ'ব কিন্তু প্ৰচেছিং মানে পেকেটিং হ'ব পাৰে কিন্তু ইয়াত ৰিচাৰ্চ হওক বা প্ৰডাকশ্যন কৰাৰ ক্ষেত্ৰত কিন্তু যিটো টাটা কোম্পানীৰ যিটো টায়াৰৰ লগত মানে তেওঁলোকৰ এটা MOU কৰিছে তাত কিন্তু কথাটো বেলেগ গতিকে এই প্ৰশ্নবিলাক সাধাৰণতে অহাটো বৰ প্ৰয়োজন আছিল কিন্তু এটা কথা চাব যে ভাৰতবৰ্ষৰ ভিতৰত ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয়খন য'ত এটাকৈ মোবাইল আমাৰ প্ৰডাকশ্যন হয় বা ইণ্টাৰনেটৰ সেৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয় স্বাভাৱিকভাৱে এই গোটেই বিষয়টো বহুত আগতে আহিব লাগিছিলে মই কংগ্ৰেছ বিজেপি এইটো বুলি কোৱা নাই কেন্দ্ৰত থকা প্ৰতিখন চৰকাৰ যোৱা ৫০ বছৰ কিন্তু এইটো ফেইল কৰিছে ৫০ বছৰ আগতে এই ক্ষেত্ৰত আমি খোজ দিব লাগিছিল কিন্তু আমি অসমৰ ক্ষেত্ৰত কওঁ এইটো আমি বহুতবাৰ লেখালেখি কৰি আছোঁ যে এই ইলেক্ট্ৰনিক যিটো মানে হেৰি বিশ্ব ইলেক্ট্ৰনিক বিশ্বত অসমে এটা খোজ দিব গৈছে
এই অসমে এটা খোজ দিব যোৱাৰ ক্ষেত্ৰটোত কোনোবাই যদি অলপত বাধা দিব পাৰে তাত কিন্তু আমি প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰতিবাদ কৰা উচিত মুকলিকৈ জনা উচিত কেন্দ্ৰীয় দলমত নিৰ্বিশেষে কাৰণ অসমে প্ৰথম ইলেক্ট্ৰনিক বিশ্বত অসমে এটা খোজ দিব খুজিছে যিদৰে নহওক কিয় জাগিৰোডত প্লাছ জাগিৰোডৰ সেই পেপাৰ মিলৰ মাটিখিনি পেপাৰ মিল বন্ধ হ'ল তাৰ এটা ছাবষ্টিটিউট এটা ইণ্ডাষ্ট্ৰী আৰম্ভ হ'ল যাৰ ফলত গোটেই জাগিৰোডখন থাকি যাব জাগিৰোডৰ সেই কৰ্মচাৰীসকলে অতি স্থান পাব বা এটা বহুত প্ৰায় 30,000 ইয়াত বিভিন্ন প্ৰক্ৰিয়াৰে আমাৰ সংস্থাপনৰ কিছু সুবিধা আহিব গতিকে এইটো বিশ্বত বহুত বাঢ়ি গৈ আছে সেইটোতে আমি চকু দিয়াটো উচিত বুলি মই ভাবোঁ জিয়াউৰ ৰহমান আপোনালোকে আকৌ এবাৰ সেই প্ৰশ্ন যে আপোনালোকে সহযোগী দল কিন্তু আপোনালোকৰ ফালৰ পৰা কোনো স্পষ্ট বক্তব্য দিয়া নাই কংগ্ৰেছৰ এই বিষয়ত দুই এটা বক্তব্য তেওঁলোকে দিছে কিন্তু আনুষ্ঠানিকভাৱে কোনো সংবাদমেল পাতি যে খাৰ্গেৰ বক্তব্যৰ বিৰোধিতা কৰিছে আপোনালোকে অসম প্ৰেমী বুলি কৈ আছে অসমৰ স্বাৰ্থৰ কথা কৈ আছে এই কথাত কিন্তু আপোনালোকে মাত মাতিব লাগিছিল মই কথাটো কওঁ আপুনি কৈছে যে আমি মাত মাতিব লাগে আমি মাতি আছোঁ আৰু এইটো ইমান ডাঙৰ বিষয় বুলিও আমি ভবা নাই কোনোবা এজনে এটা মন্তব্য দিছে এজন মানুহৰ মন্তব্যই অন্য মানুহ নহয় মানুহজন হ'ল কংগ্ৰেছ সভাপতিৰ পুত্ৰ কথাটো সেইটো তাৰ লগতে বিজেপিয়ে ৰাজনীতিটো ক'ত কৰিছে এই একেটা বক্তব্য অন্য কোনোবা এজন মানুহে দিয়া হ'লে হয়তো ইমান গুৰুত্ব বিজেপিয়ে নিদিলেহেঁতেন এই মানুহজন হৈছে কংগ্ৰেছৰ মানে ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ কাৰণে বিষয়টো ৰাজনীতিকৰণ কৰিছে আমি ৰাজনীতিকৰণ কৰা আৰু কংগ্ৰেছে পতা বিজেপিয়ে পতা জালত আমি ভৰি দিব খোজা নাই আমাৰ কথাটো হৈছে আজি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কচুতলিৰ উচ্ছেদত নিষেধাজ্ঞা আৰোপ কৰিছে আজি দেখিছোঁ এই মানে কৰ্ণাটকৰ ইছ্যুটোক লৈ পেলাই চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী বস্তু ঠিক নিষেধাজ্ঞা বুলি কোৱা নাই ষ্টেটাছটো মেইনটেইন কৰিবৰ কাৰণে স্থিতাৱস্থা বাহাল ৰাখিবলৈ স্থিতাৱস্থা বাহাল মানে যি অৱস্থাত আছে সেইটোৱে তাৰমানে এইটো বন্ধই ঠিক আছে এনিৱেজ এতিয়া কথাটো হ'ল আজি দেখিছোঁ কৰ্ণাটকৰ বিষয়টোক লৈ পেলাই 4গৰাকী কেবিনেট মন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী 5গৰাকী হ'ল আৰু অন্ততঃ 4-5গৰাকী বিজেপিৰ ডাঙৰ নেতাই মোটামুটি 8-10গৰাকী বিজেপিৰ নেতাই এই বিষয়টোৰ ওপৰত বক্তব্য প্ৰদান কৰিছে আমাৰ প্ৰশ্নটো হ'ল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কচুতলিৰ উচ্ছেদ সম্পৰ্কত কোৱা সম্পৰ্কত আজি বিজেপি দল মুখ্যমন্ত্ৰী বিজেপি দলৰ নেতাসকল মন্ত্ৰীসকল মৌন কিয় 1.5 লাখ কোটিতকৈ কালি 500 কিমান কোটি টকা ঋণ লৈছে কালি নে পৰহি ঋণ লৈ অসমৰ অৰ্থনৈতিক মানে ঋণৰ বোজা বাঢ়ি গৈ আছে আজি 4-5 দিন আগতে এসপ্তাহ আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে যিখন প্ৰতিবেদন দিছে সেই প্ৰতিবেদনত কৈছে যে অৰ্থনৈতিক উন্নয়নৰ দিশত ভাৰতবৰ্ষৰ আটাইতকৈ বেয়া অৱস্থা অসমৰ ভাৰতবৰ্ষই কেন্দ্ৰীয় মানে আমাৰ কেন্দ্ৰীয় কৰৰ শ্বেয়াৰ প্ৰপাৰলি পোৱা নাই তাৰ কাৰণে আমি আমি আমাৰ কথালৈ কৰ্ণাটকৰ মন্ত্ৰীয়ে কি কৈছে কৈ থাকক আমাৰ ইমান চিন্তা নাই কিন্তু আপোনালোকে এটা স্থিতি স্পষ্ট কৰিব লাগিছিল যে এইটো অসম বিৰোধী এটা যিটো অদীপ কুমাৰ ফুকন ডাঙৰীয়াই ক'লে অদীপ কুমাৰ ফুকন ডাঙৰীয়াই সদায় চৰকাৰৰ স্থিতিৰ বিৰোধিতাই কৰি আছে মই আপোনাক কৈ আছোঁ কংগ্ৰেছৰ স্থিতিৰ এক প্ৰকাৰ তেওঁলোকে সমালোচনা আপুনি মোক কমপ্লিট কৰিব মই আপোনাক আৰম্ভণিতেই কৈছোঁ যে অসমৰ ক্ষতি হ'ব পৰা বক্তব্য সেয়া লাগিলে মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰই দিয়ক বা মোৰ পুত্ৰই দিয়ক যোনেই দিয়ক তেনেকুৱা বক্তব্যক আমি মুঠেই সমৰ্থন নকৰোঁ কিন্তু আমি কৈছোঁ কি প্ৰিয়াংক খাৰ্গেৰ যিটো বক্তব্য সেই বক্তব্যটো এইটো ইংৰাজী ভাষাত এইটো মই আপোনাৰ দৰ্শকৰ সময় নষ্ট কৰিব খোজা নাই যিকোনো মানুহে টুইটাৰত উলিয়াই লৈ পঢ়ি ল'লে হ'ল ইয়াত আচলতে অসমত ছেমিকণ্ডাক্টৰ স্থাপনৰ বিৰোধিতা কৰিছে বুলি যিটো বক্তব্য সেই বক্তব্যটো ছাপোৰ্ট কৰিব পৰা কোনো কথা ইয়াত নাই সেইকাৰণে আমি এই জালখনত ভৰি দিব খোজা নাই আমি ক'ব খুজিছোঁ যে অসমৰ যিবোৰ জ্বলন্ত সমস্যা 52 লাখ মানুহে জব কাৰ্ড লৈ বহি আছে কাম পোৱা নাই অজস্ৰ এটা দুটা নহয় অজস্ৰ ইস্যু আছে এই কথাবিলাকৰ ওপৰত ৰাজ্য চৰকাৰৰ কোনো এক্টিভিটি নাই 50টাতকৈ বেছি ডিপাৰ্টমেণ্ট অসমৰ মন্ত্ৰীসকল চৰকাৰী কাৰ্যালয়লৈ নাযায় দিছপুৰৰ মন্ত্ৰীৰ চেম্বাৰত বহি ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি এইকেইদিন ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত ওলাই গৈ আছে গোটেই চৰকাৰ মৌন আমি কৈছোঁ আমি অসমৰ বিষয় লৈ পেলাই কনচাৰ্ণ এই কথাবিলাকৰ উত্তৰ বিজেপি দলে কি দিব বিজেপিৰ চৰকাৰে কি দিব এই কথাটোক লৈ পেলাইহে আমি কথা পাতিব খুজিছোঁ আচলতে কৰ্ণাটকৰ মন্ত্ৰী এজনে কিবা এটা লাগিলে ইৰৰিলিভেণ্ট কথাই কওক সেই কথাটোক লৈ পেলাই আমি ইমান আমাৰ সময় নষ্ট কৰিব খোজা নাই এতিয়া এই কথাটো আপুনি কি কয় যে চৰকাৰে দাবী কৰিছে যে এডিআৰ যিটো পৰীক্ষা পাতিলে সুচাৰুৰূপে সম্পন্ন কৰিলে মই আৰু তাৰ লগতে আজি তেওঁলোকে কৈছে যে 25,000ৰ অধিক যুৱকক তেওঁলোকে 75,000কৈ টকা দি তেওঁলোকক উদ্যমী কৰিব বিচাৰিছে চৰকাৰৰ এই প্ৰচেষ্টাৰ আপোনালোকে কি বুলি ক'ব প্ৰণদা চৰকাৰে মানুহক টকা দিয়া মানে বিভিন্ন মানে হিতাধিকাৰীক টকা দিয়া বেংকৰ ঋণ দিয়াৰ এইটো আজি প্ৰথম ঘটনা নেকি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা প্ৰতি বছৰ এনেকৈ দি থকা হৈছে
এইটো বেংকে মই বেংকত গৈ এপ্লাই কৰিছোঁ বেংকে মোক দিব এই চৰকাৰে নতুন এটা ফৰ্মুলা উলিয়ালে বেংকে মানুহক ডাইৰেক্ট নিদিব সকলোকে আমি খানা পাৰলৈ মাতিম ডাঙৰ মিটিং পাতিম একাউণ্টত দিম আৰু আমি ইভেণ্ট পাতি পেলাই ডিষ্ট্ৰিবিউট কৰিম এইটো এখন হৈছে ইভেণ্টমুখী চৰকাৰ প্ৰতিটো কামকে নাচ গানেৰে মানে চেলিব্ৰেট কৰি পেলাই তেওঁলোকে কৰিব খোজে আৰু এই যে পেণ্ডেলটো বনায় হৰ্ডিংটো লগায় এডভাৰটাইজমেণ্ট দিয়ে তাৰ বাবদ এটা এক্সট্ৰা বাজেট ধাৰ্য কৰা থাকে চৰকাৰী পুঁজি ব্যয়ৰ বাহিৰে বেলেগ কথা একো নাই আমি কৈছোঁ এইবিলাক ঠিক আছে কৰি আছে কৰি থাকক ক'ব লগা নাই আমি যিকেইটা প্ৰশ্নৰ কথা এইমাত্ৰ মই আপোনাক ক'লোঁ যে আপোনালোকে কৈ আছে এইকেইদিন উচ্ছেদ হ'ব লাগে উচ্ছেদ কৰোৱাই আছে যিকেইগৰাকী বিষয়াই উচ্ছেদ কৰিছিল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত সেই কেইগৰাকী বিষয়াৰ বিৰুদ্ধে কণ্টেম্প্ট অফ কোৰ্টৰ গোচৰ ৰুজু হৈছে জবাবদিহি কৰিছে চৰকাৰে এতিয়া আপোনালোকৰ চৰকাৰৰ ৰাজনৈতিক নীতিয়ে আপোনালোকৰ দলৰ ৰাজনৈতিক নীতিয়ে সেই বেচেৰা বিষয়া কেইজনক বিপদত নেপেলালেনে আপোনালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়ক আপোনালোকে এইবিলাক প্ৰশ্নৰ উত্তৰ দিয়ক যে আপোনালোকে ঋণ লৈ আছে অসমৰ মানুহে এতিয়া আজি বজাৰত আজি আপুনি বজাৰত সোমাব নোৱাৰে আমাৰ ঠিক আছে মই ঋতুপৰ্ণ শৰ্মা আজি ঋতুপৰ্ণ শৰ্মা যথেষ্ট স্বস্তিৰ আছে সদায় সমালোচনাৰ লক্ষ্য হৈ পৰে বিজেপিৰ মুখপাত্ৰ আজি তেওঁ যথেষ্ট স্বস্তিৰ আছে এইখিনি কথা শুনিলে কংগ্ৰেছৰ মুখপাত্ৰৰ বক্তব্য আপুনি শুনিলে আপোনাৰ আৰু ক'বলৈ কি আছে নাই মই এনেই সদায় স্বস্তিতে থাকোঁ আমাৰ চৰকাৰখনে বেয়া কাম কৰা নাই ভাল কাম কৰিছে ৰাইজৰ লগত আছোঁ ৰাইজে আশীৰ্বাদ দি আছে আমি স্বস্তিত আছোঁ কিন্তু আমি স্বস্তিটোক লৈ পেলাই আমি আত্মবিশ্বাসী বা আমি সন্তুষ্ট হ'ব বিচৰা নাই ইয়াত আৰু অধিক কৰাৰ অৱকাশ আমাৰ আছে আৰু অৱকাশ আছে আৰু চৰকাৰখনে কৰি গৈ আছে আজি কংগ্ৰেছৰ হওক বা কংগ্ৰেছৰ সহযোগী মই জিয়াউৰ ৰহমানৰ দলৰ কথাটো কৈছোঁ আৰু তেওঁলোকৰ অৱস্থাটো দেখি অলপমান মোৰ পুতৌ পৰিছে কাৰণ তেওঁলোকে বিষয়বস্তুটো আজি একদম নিৰ্দিষ্টকৈ আছিল আপোনাৰ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ বক্তব্যৰ ওপৰত এই গোটেই কথাখিনি কিন্তু জিয়াউৰে হওক বা কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী কথাবিলাক অন্যফালে নিছে ঋতুপৰ্ণ শৰ্মা বিজেপি দলৰ তেখেত জ্যেষ্ঠ মুখপাত্ৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই কথা আপোনাৰ ক'বলৈ মই ব্ৰেকৰ আগত কৈ আছিলোঁ যে কংগ্ৰেছ আৰু আমাৰ জিয়াউৰ ৰহমানৰ দলৰ যিটো আজি স্থিতি মানে সেই স্থিতি লৈ পেলাই আজি অলপমান পুতৌ পৰিছে মোৰ এই কাৰণে যে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমক লৈ পেলাই তেওঁ বিৰূপ মন্তব্য কৰিলে কি বুলি ক'লে যে অসমত দক্ষতাৰ অভাৱ অসমত গৱেষণা আৰু এক বৈজ্ঞানিক পৰিৱেশৰ অভাৱ সেইটো তেওঁৰ অসমৰ প্ৰতি তেওঁ এটা বক্তব্য তেওঁ এটা স্পষ্ট ৰূপত কৈছে আৰু এইখিনি কৈ তেওঁ অসমত স্থাপিত হ'বলগীয়া ছেমি কণ্ডাক্টৰৰ জিয়াউৰে কৈছে বিৰোধ কৰা নাই কিন্তু সেই কথাখিনি এটা কথা স্পষ্ট যে তেওঁ ভাল পোৱা নাই তেওঁ এই গোটেই কথাটো বিৰোধ কৰিছে আৰু অথচ কংগ্ৰেছৰ দুৰ্ভাগ্য বা মোৰ সতীৰ্থ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ তেওঁৰ এতিয়া অৱস্থাটো চাওক মানে অসমৰ উদ্যোগ বাণিজ্য বিৰুদ্ধাচৰণ কৰা সেই বক্তব্যত তেওঁলোকে আজি মানে বিৰোধ প্ৰদৰ্শন কৰিব পৰা অৱস্থাত তেওঁলোক নাই এতিয়া মই কথাটো এনেকুৱা প্ৰণয়দা আচল কথাটো সেইটো নহয় আচল কথাটো সদিচ্ছাৰ অভাৱ এইখন চৰকাৰৰ পৰা এইখন অসমৰ পৰাই গৈ মনমোহন সিং ডাঙৰীয়াই 10 বছৰ কাল আমাৰ অসমৰ পৰা তেওঁ সাংসদ হৈ গৈছিলতো ৰাজ্যসভাৰ 10 বছৰ কাল তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল এটা নিৰ্দেশন দাঙি ধৰক 7,000 কোটি টকাৰ নালাগে মোক এনেকুৱা কিবা এটা লেখত ল'বলগীয়া উদ্যোগ বা বাণিজ্য স্থাপন কৰিব পৰাকৈ অসমবাসী ৰাইজৰ সন্মুখত নিদৰ্শন যদি বিচাৰিবলৈ যায় তেনেহ'লে সেইটো এটা দুৰূহ কাম হ'ব বিচাৰি পোৱা নাযাব মোদী ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী হিচাপে অভিহিত কৰিছিল কেৱল ভাষণতেই সীমাবদ্ধ নাৰাখি তেখেতে যে গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ সম বিকাশ হ'ব লাগিব আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল যদি বিকাশ বা বিকশিত নহয় তেতিয়াহ'লে ভাৰতৰ গোটেই বিকাশ যাত্ৰাটো আধৰুৱা হৈ থাকিব বুলি তেওঁ সম মৰ্যাদা দি পেলাই সম উন্নয়নৰ তেওঁ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীকে আগুৱাই নি পেলাই এনেকুৱাটো নহয় যে বিজেপি শাসিত ৰাজ্য কেৱল অসমেই আছিল গুজৰাটক বাদ দিও ভাৰতবৰ্ষতো আন বহু বিজেপি শাসিত ৰাজ্য আছে মোদী ডাঙৰীয়াই অসমত নিদি পেলাই বিজেপি শাসিত ৰাজ্য বুলি পেলাই আন বেলেগ ৰাজ্যতো দিব পাৰিলে মই সদিচ্ছাৰ কথাটো কৈছোঁ যে আমি আমাৰ নেতৃত্ব বা মোদী ডাঙৰীয়াই যি ধৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু এইটো এইকাৰণে সম্ভৱ হৈছে কেৱল মোদী ডাঙৰীয়াই সদিচ্ছা দেখুৱালেই নহ'ব আমি সঁচাকৈ যোৱা 10টা বছৰ আমাৰ অসমত আমি দায়িত্বভাৰ ল'লোঁ কেতিয়া 16 চনত 10 বছৰ সম্পূৰ্ণ হোৱাগৈ নাই আৰু আমি এই যোৱাটো কাৰ্যকালৰ এই কাৰ্যকালটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি নিজকে সাজু কৰিছোঁ নাই আজি অসমৰ পৰিৱেশ সেই ফালৰ পৰা সম্পূৰ্ণ সুস্থ পৰিৱেশ য'ত যিকোনো উদ্যোগ বাণিজ্য হোৱাৰ ক্ষেত্ৰত যিখিনি আগৰ যিবোৰ জটিলতা আছিল শান্তি আছে কিন্তু আপোনালোকৰ বিৰুদ্ধে অভিযোগ আছে যে আপোনালোকে কাগজ কল কিতাপ পুনৰুজ্জীৱিতকৰণৰ কাৰণে আপোনালোকে প্ৰতিশ্ৰুতি দিছিল বাৰম্বাৰ আপোনালোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেই
প্ৰতিশ্ৰুতি পূৰণত আপোনাৰ ব্যৰ্থ হৈছে সেইটো কথা কাগজ কলটোৰ দ্বাৰা ধৰি ল'লোঁ কাগজ কল আমি পুনৰুদ্ধাৰ কৰিলোঁ হয় কৰি পেলাই মই সেইটো কাৰণে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে মই তাকে কৈছোঁ আমি দিয়া কোনোবা এটা প্ৰতিশ্ৰুতি আমি দিছিলোঁ কিন্তু সেই প্ৰতিশ্ৰুতি দি পেলাই যিটো লাভ হ'ব তাতকৈ কেইবাগুণো বেছি লাভ হোৱাৰ যদি কিবা এটা কাম এইখন চৰকাৰে কৰিব পাৰে তো সেই প্ৰতিশ্ৰুতিক নৎসাত কৰা বুজাব নেকি আল্টিমেটলি কাগজ কলেই হওক বা ছেমি কণ্ডাক্টৰেই হওক ইয়াৰ লাভ কোনে পাব অসমে নাপাব জানো এই ২৭,০০০ যি আমাৰ ছাত্ৰ মানে ল'ৰা ছোৱালীয়ে তাত সংস্থাপনৰ সুযোগ পাব আজি যে কংগ্ৰেছে তেওঁলোকৰো বিৰুদ্ধাচৰণ কৰিছে এই ২৭,০০০ কৰ্ম সংস্থাপিত হ'বলগীয়া বা ল'ৰা ছোৱালী বা তেওঁলোকৰ পৰিয়ালৰ মানুহকো তেওঁলোকে বিৰুদ্ধাচৰণ কৰা নুবুজাব যে বিজেপি চৰকাৰখনে এটা সিদ্ধান্ত লৈছে বা কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিবলৈ গৈ আছে গতিকে মই সদিচ্ছাৰ কথাটো এইকাৰণে কৈছোঁ যে আমাৰ চৰকাৰখনে কেৱল সদিচ্ছাই নহয় লগত থাকিব লাগিব সঁচাকৈ আন্তঃগাঁথনি সেই ধৰণৰ আমাৰ অসমত হৈছে নাই মই অথনি এটা কথা আৰম্ভণি কৰিছিলোঁ আদৰা হৈ ৰ'ব আমি ইতিমধ্যে কিন্তু ভিতৰুৱাকৈ আমিতো জনা নাছিলোঁ ছেমি কণ্ডাক্টৰ আহিব বুলি পেলাই কিন্তু আমি যিহেতু বিভিন্ন পৰ্যায়ত আমি বিভিন্ন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত এই এটা অহৰহ প্ৰচেষ্টা অসম চৰকাৰে চলাই নিছিল আপুনি জানি ভাল পাব প্ৰণয় দা ইতিমধ্যে এইটো ঘোষণা হোৱাৰ পিছতে অসমৰ পৰা প্ৰায় ৪,৫০০ ল'ৰা ছোৱালী গৈ পেলাই বেংগলোৰ আৰু অন্যান্য ভাৰতৰ বিভিন্ন ৰাজ্যত গৈ পেলাই কিন্তু প্ৰশিক্ষণ লৈ আছে যাতে ছেমি কণ্ডাক্টৰ যেতিয়া ফাংচনিং হ'ব যেতিয়া কাম আৰম্ভ হ'ব যাতে লগে লগে এই ৪,৫০০ যিসকল কাৰিকৰী যাৰ জ্ঞানৰ প্ৰয়োজন আছে ন্যূনতম সেই মানুহখিনি যাতে সাজু হৈ উঠে আমি ইতিমধ্যে ১০,০০০ ল'ৰা ছোৱালীক আমি শিক্ষাৰ্থীক বিভিন্ন উদ্যোগত সংস্থাপিত হ'ব পৰাকৈ আমি তেওঁলোকক যোগ্য কৰি তুলিবলৈ ইতিমধ্যে ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছোঁ স্কিল ইউনিভাৰ্চিটি এইটো সাধাৰণ কথা নহয় তাৰমানে মই এটা আৰু এটা উদাহৰণ দিওঁ টাটা টেকন'লজিৰ লগত আমি ৭১খন ITI আৰু পলিটেকনিক প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নতিকৰণ কৰিছোঁ এই কামটো কেৱল আমিয়ে কৰিব লাগে এনেকুৱা কথা নহয় কংগ্ৰেছেও কৰিব পাৰিলে কংগ্ৰেছো অসমত একেৰাহে ১৫ বছৰ আছিল ৬০ বছৰ অধিকাৰ শাসন কৰিছিল মনমোহন সিং ১০ বছৰ অসমৰ পৰাই গৈ পেলাই তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিল কেৱল বিজেপিয়ে আমি কৰিছোঁ সুবিধা পাইছোঁ আমি নেতৃত্ব আমি যিটো কৈছোঁ সেইটো কৰি দেখুৱাইছোঁ কিন্তু কংগ্ৰেছৰ সন্মুখতো সেই সুযোগ সম্ভাৱনা আছিল তেওঁলোকে কিন্তু কেৱল ৰাজনীতি কৰিলে ক্ষমতাৰ ৰাজনীতি কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিলে ক্ষমতা ল'লে কিন্তু অসমৰ উন্নয়ন হ'ব পৰাকৈ লেখত ল'বলগীয়া তেওঁলোকে একো কাম তেওঁলোকে নজিৰ স্থাপন কৰিব নোৱাৰিলে আজি আমাৰ এই চৰকাৰখনে কৰিছোঁ আজি সেইকাৰণে গুগল হওক মাইক্ৰ'ছফ্ট হওক নকৰি.com আদিৰ লগে আমি স্থানীয় যুৱক যুৱতীৰ সংস্থাপনৰ ব্যৱস্থাৰ বাবে ইতিমধ্যে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈ পেলাই সেইবোৰ কাম আমি অগ্ৰসৰ এই যে গোটেই কথাবিলাক যেতিয়া গম পাব টাটাই হওক বা অন্যান্য ভাৰতৰ বৃহৎ উদ্যোগসমূহে গম পাইছে যে অসম আজি সকলো ফালৰ পৰা সাজু অসমৰ আন্তঃগাঁথনি ক্ৰমান্বয়ে ভাল হৈ উঠিছে অসমৰ শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা হৈছে অসমৰ আমি সেই ধৰণৰ স্কিল লেবাৰ বা সেই ধৰণৰ স্কিল ছাত্ৰ ছাত্ৰীসকল আমি অসমত আমি বিচাৰি পাম তেওঁলোক আৰু আপুনি নিজেই কৈছিলে যে বেংগলোৰ হায়দৰাবাদ দিল্লী এই জেগাত পুনেত য'ত আমাৰ ইলেক্ট্ৰনিক্স হওক বা অন্যান্য ক্ষেত্ৰত যিবোৰ মেন পাৱাৰ নিয়োজিত হৈ আছে তাৰ বুজন সংখ্যক বাৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত নহয় জানো আছে নাই কওক অভাৱটো আমাৰ নাই হয়তো সেই সুযোগ আমি দিব পৰা নাছিলোঁ এইখন চৰকাৰে এটা দৃষ্টিভংগী সন্মুখত ৰাখি পেলাই কাম কৰিছে সম্পূৰ্ণৰূপে আমি সাজু হৈছোঁ আৰু অসম চৰকাৰৰ এই গোটেই যিটো আমাৰ পৰিকল্পনা তাক আমি সঁহাৰি জনাই বিভিন্ন উদ্যোগ স্থাপন আৰু টাটা ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াৰ বিশেষভাৱে অসমৰ প্ৰতি যিটো এটা সদ্ভাৱ আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতে বিশেষভাৱে এই বৃহৎ উদ্যোগৰ দ্বাৰা যাতে একেবাৰতে কাৰণ আমি কাগজ কলৰ প্ৰতিশ্ৰুতি দিছিলোঁ অন্যান্য প্ৰতিশ্ৰুতি দিছিলোঁ এতিয়া ৫০০-৬০০ কোটি টকীয়া উদ্যোগ একেবাৰে সৰু উদ্যোগ নহয় প্ৰণয় দা ২৭,০০০ কোটি টকা আমি এনেকৈ কৈ আছোঁ একেবাৰে সাধাৰণ ভাতৰ লগত পানী খোৱাৰ নিচিনা কৰে ২৭,০০০ কোটি টকা উদ্যোগ এটা সাধাৰণ কথা নহয় সেইটো যেতিয়া হৈ উঠিব মানুহে তেতিয়া উপলব্ধি কৰিব গতিকে ইমান ডাঙৰ উদ্যোগ এটাই আমাৰ সকলো প্ৰায় বহুখিনি সমস্যা মানে নিয়োগৰ ক্ষেত্ৰত আমাৰ সমাধান হ'ব গতিকে এই দৃষ্টিভংগী সন্মুখত থাকি চৰকাৰখনে কাম কৰিছে আৰু তাৰেই প্ৰতি সঁহাৰি জনাই কেৱল টাটাই নহয় এইটো আৰম্ভণিয়ে ইয়াৰ পিছত আমি এনে অলেখ উদ্যোগ বাণিজ্য দেখা পাম আৰু এক নতুন দিগন্তলৈ আমি গতি কৰিছোঁ এইটো কেৱল মই ভাষণতে সীমাবদ্ধ ৰাখিব বিচৰা নাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি কৈছে কিন্তু অসমবাসী ৰাইজে ক্ৰমান্বয়ে কিন্তু গোটেই কথাবিলাক কিন্তু বাস্তৱত ৰূপায়িত হোৱাটো দেখিবলৈ পাম মই এতিয়া কংকন দাসৰ ওচৰত আছে মই কংকন দাসৰ ওচৰত যাম তাৰ আগতে আমাৰ উপেন্দ্ৰ নাথে কিবা এটা ক'ব বিচাৰিছে আপুনি কিবা মই এইটো ক'ব বিচাৰিছোঁ যিটো পেপাৰৰ যিটো আমাৰ নগাঁও কাগজ কলৰ কথা দুটা নগাঁৱৰ কাঁচা কাগজ কল বন্ধ হৈ গৈছিলে আৰু সেই সময়ত কংগ্ৰেছেও আপোনাৰ প্ৰতিবাদ কৰিছিল কিন্তু সেই দুইটা পেপাৰ মিল কংগ্ৰেছৰ দিনতে বন্ধ হৈছিল আজি পেপাৰ মিলৰ আপুনি না 2016ৰ আগতেই কিন্তু বন্ধ আছিলে 2016 কাৰণ মই তাতে আমি প্ৰতিবাদ কৰিছিলোঁ 2016ৰ আগত আৰু তেতিয়া আপোনাৰ তাৰ যি ইঞ্জিনিয়াৰ দুজন আছিলে ভাল একদম যিকেইজন এছ'চিয়েশ্যন জড়িত আছে তেওঁলোকৰ লগত মোৰ সুসম্পৰ্ক আৰু আমিও বহুতখিনি আপোনাৰ তাতে সেই আন্দোলনত জড়িত আছিলোঁ এতিয়া কথাটো হ'ল কি যে যিটো পেপাৰ ইণ্ডাষ্ট্ৰী গোটেই ৱৰ্ল্ড ৱাইড যদি আপুনি চাবলৈ যায় গোটেই আপোনাৰ মাৰ্কেট চাইজটো মাত্ৰ $200 বিলিয়ন মান হ'ব কিন্তু যিটো আজি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বাই 2032 এইটো $1,000 বিলিয়ন এটা ইণ্ডাষ্ট্ৰী হ'বলৈ গৈছে মানে পেপাৰ ইণ্ডাষ্ট্ৰীটো যদিও ইয়াত ৰিভাইভ কৰিলেহেঁতেন হয়তো ইমান এটা অসমে স্কোপ নাপালে হয় কিন্তু ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হোৱাৰ লগে লগে ৱৰ্ল্ডত আমাৰ উদীপদা একদম শুদ্ধ কথা কৈছে যে আমি গাঁৱলীয়া পথেৰে লুইটৰ পথেৰে গাঁৱলীয়া বাটেৰে লুইটৰ পথেৰে
বিশ্বসভালৈ যাওঁ গতিকে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আপোনাৰ নেগোচিয়েশ্যন স্কিল বা তেখেতৰ মানে পাৱাৰটো কটাই যেনেকৈ এটা ইণ্ডাষ্ট্ৰী আনিবলৈ সক্ষম হৈছে এইটো খুব এটা মানে উল্লেখনীয় আপোনাৰ পদক্ষেপ তেখেতে লৈছে আৰু মই এইটো ক'ব বিচাৰিছোঁ যে প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিছে মানে তেখেতৰ মেণ্টেলিটিটো এনেকুৱা বুজাই নেকি যে তেওঁলোকৰ যদি ফিউচাৰত গভৰ্ণমেণ্ট আহে তেতিয়া অসমত এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী নাহিবই মানে তেনেকুৱা ধৰণৰ বেপৰোৱা এটা মেণ্টেলিটি তেখেতে প্ৰকাশ কৰিছে হুইচ ইজ ভেৰি মানে কণ্ডেমনেবল এইটো আপোনাৰ গৰিহণাৰ যোগ্য মই এইটোৱে ক'ব বিচাৰিছোঁ মই কংকন দাস এই কথাটো যিটো কথা কৈছে উপেন ৰাজনাথে হয় যে আমি ভৱিষ্যতে অসমত কাৰণ তেওঁ আপোনালোকৰ মন্ত্ৰী আপোনালোকৰ দলৰ সভাপতিৰ পুত্ৰৰ বক্তব্যত প্ৰকাশ পাইছে যে অসমৰ নিচিনা ৰাজ্যত এনেকুৱা ধৰণৰ উদ্যোগ হ'ব নালাগে তেনেকুৱা ধৰণৰ এটা ইণ্টাৰপ্ৰিটেশ্যন আহিছে গতিকে এতিয়া খাৰ্গে যি প্ৰিয়াংক খাৰ্গে যি বক্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছেও তেনেকৈ অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প হোৱাটো বিচৰা নাই নেকি প্ৰথম কথাটো হ'ল প্ৰিয়ংকা খাৰ্গে টুইটাৰটো আপোনালোকে যদি ইয়াতে টিভিত দেখুৱালে হয় তেতিয়াহ'লে আপোনালোকে অসমৰ ৰাইজে গম পালে হয় ইতিমধ্যে টুইটাৰ হেণ্ডেলত দেখুৱাই আছে এনেকুৱা এটা মন্তব্য কৰা নাই যিটো অসমৰ বিৰোধী মন্তব্য কৰিছে এখেতসকলে অপব্যাখ্যা কৰিছে আৰু এখেতক এটা মই কথা স্পষ্টকৈ ক'ব খোজোঁ যে নিজৰ আইক ভাল পোৱা মানে এনেকুৱা নুবুজায় যে আনৰ আইক বেয়া পাওঁ এতিয়া কথাটো হ'ল এই হঠাৎ এই ইছ্যুটো ইমান ডাইভাৰ্ট কৰিব লগা হ'ল কিয় কেইটামান উল্লেখযোগ্য ঘটনা মই আপোনাক কৈ লওঁ অসমৰ ৰাজনীতি যোৱাবাৰ পাৰ্লিয়ামেণ্টত আমাৰ বিজেপি দলক যিডাল অক্সিজেন দিয়া যিটো পাইপ যাৰ নাম হ'ল বদৰুদ্দিন আজমলৰ যিটো দল সেই দলটো ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাজনীতিত এইবাৰ বিজেপিক ধাৰাসায়ী কৰিছে আজি আপাৰ আছামত গৌৰৱ গগৈয়ে কওক 100% হিন্দু মানুহে ভোট দিছে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাত আজি ৰকিবুল হুছেইন ডাঙৰীয়াক ধুবুৰীত আজি প্ৰায় 10 লক্ষ অধিক ভোট দিছে ইয়াৰ অৰ্থটো এটাই বুজাইছে যে এতিয়া বিজেপিয়ে গম পাই গৈছে যে অসমখনক জাতিৰ নামত ভাষাৰ নামত ভাগ ভাগ কৰি আৰু ৰাজনীতি কৰাৰ দিন গ'ল তেওঁলোকে মাজে মাজে যেতিয়াই বানপানী হ'ব সৰু সৰু আজমল জাতীয় মানুহ বিচাৰি উলিয়াই হ'ব খোজে আজি মই তেখেতসকলে এনেকুৱাকৈ কৈছে যেন চেণ্ট্ৰেল গভৰ্ণমেণ্টে চবেই দি আছে মই আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীক এটা কথা উনুকাই দিব বিচাৰিছোঁ যোৱাবাৰ বানপানী সময়ত বান বিধ্বস্ত সময়ত অসমৰ কিমান জনজীৱন পশুধন সম্পত্তি ধ্বংস হ'ল খততে অষ্টলক্ষ্মী বুলি কৈ থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিন্তু সেই বানপানী সময়ত এজনো মানুহ নাহিল অসম গভৰ্ণমেণ্টৰ ডুৰেল চৰকাৰ আছিল আমাৰ চেণ্ট্ৰেলত আমাৰ অসম গভৰ্ণমেণ্ট বিজেপিৰ চৰকাৰ অসমত আমাৰ বিজেপি চৰকাৰ 1000 কোটি টকাৰ ওপৰত NDF-ৰ টকা বিচাৰিলে কেই টকা দিলে হুৱেৰাজ আজি বিহাৰ যিবিলাক হিন্দী বলয় আছে লগে লগে দৌৰি যায় কিন্তু এতিয়া আৰু এটা ডাঙৰ কথাটো হৈছে কি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছ্যু ডাইভাৰ্ট কৰাত এক্সপাৰ্ট আপোনালোকে জানিব অসমৰ তেহেতৰ নিৰ্বাচন কি আছিলে প্ৰতিশ্ৰুতি 6 জনজাতিকৰণ কৰক অসম চুক্তি ৰূপায়ণ বিদেশী যাব বহিষ্কৰণ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু কৰ্মসংস্থাপন মই কথাটো অলপ সময় দিব মই কৈ আছো আজি বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন মই আপোনাক এটা প্ৰশ্ন কৰিছোঁ আপোনাক আপুনি কৈছে ঠিক আছে আপুনি কৈছে যে তেওঁলোকে কৰা নাই কিন্তু এই কথাও আপুনি স্বীকাৰ কৰিব লাগিব আমি যদিও আপোনাৰ মোদী চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সমালোচনা কৰোঁ এই কথাও আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত আপোনালোকৰ দিনতকৈ বৰ্তমানৰ চৰকাৰখনৰ দিনত কেন্দ্ৰীয় মন্ত্ৰীৰ অসমলৈ আগমনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে অৰ্থাৎ এনেকুৱা এটা তেওঁলোকে ভাৱধাৰা দিছে যে তেওঁলোকে অসমখন তেওঁলোকৰ নজৰত আছে গতিকে অসমলৈ তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰীসকলে বিভিন্ন পদক্ষেপ লৈ আহিছে সেইটোৱে প্ৰণদাই ক'ব খুজিছোঁ এই যে নিৰ্বাচনৰ সপ্তাহে সপ্তাহে কেন্দ্ৰীয় মন্ত্ৰী আহে অসমত যেতিয়া বান বিধ্বস্ত হৈ গৈছিল যোৱাবাৰ বান বিধ্বস্ত এজনো কেন্দ্ৰীয় মন্ত্ৰী কেলৈ নাহিল মই মাননীয় প্ৰধানমন্ত্ৰীৰ কথাটো বাদেই দিলোঁ মাননীয় গৃহমন্ত্ৰীৰ কথা বাদেই দিলোঁ এজনো নাহিলে কোনো এটা কেন্দ্ৰীয় প্ৰতিনিধি দল এটা নাহিলে অসমখনত যে এটা লুকা ভাগু খেলি আছে আজি কোনটো সমস্যাত কওক সীমা সমস্যাত মিজোৰামৰ যিদিনাখন হেৰি হ'ল কোনো ষ্টেটমেণ্ট নাই আজি অসমখনক দিছে কি আজি এনেকুৱা দেখুৱাই আছে যে আমাক সকলো দিছে এতিয়া অসমখনৰ ৰাজনীতিত এটা কথা বক্তব্যৰ পৰা ওলাই পৰিছে যে ৰাম ঠগন যিটো কয় সেইটো চেণ্ট্ৰেলে বিজেপি চৰকাৰে দি আছে আজি আপোনালোকৰ তেখেতসকলৰ সদস্য ভৰ্তিৰ কথাটোৱে কওঁ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কি ক'লে যে গভৰ্ণমেণ্ট এমপ্লয়ীও তেওঁলোকে ইচ্ছা কৰিলে সদস্য ভক্তি হ'ব আজি এই পৰিস্থিতিত গৈছে আজি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰে বক্তব্যত ওলাইছে যে অৰুণোদয় আঁচনি পাব লাগিলে হ'লে আপোনালোকে বিজেপিৰ সদস্য ভক্তিৰ যিখন স্লিপ সেইখন গাঁঠি দিব লাগিব তেখেতসকলে বুজি অসমৰ জাতীয় সত্তাটো যিটো অসমৰ বৃহত্তৰ যিখন অসম সেই অসমখনত যে তেখেতসকলক হিন্দু মুছলমান ৰাজনীতিটো অসমৰ জনসাধাৰণে সকলো জাতি ধৰ্ম ভাঙাৰ মানুহে যে ৰিজেক্ট কৰিছে সেইকাৰণে তেওঁলোকক ইছ্যু লাগে আজি ইছ্যু তেওঁলোকৰ হাতত নাই
তেওঁলোকে ক'ৰবাত কথা এটা হেৰিৰ কাৰণে এটা অপব্যাখ্যা কৰি আজি এনেকুৱা দেখুৱাইছে যে আমাক সকলো কংগ্ৰেছ দলে মানে যিবোৰে নেতৃবৰ্গ আছে অসমখনক বেয়া পায় কথাটো তেনেকুৱা নহয় আপুনি টুইটাৰ হেণ্ডেলটো দেখুৱাওক আৰু মই এনে কৈ থাকিলে নহ'ব তাত কথাটো এনেকুৱা যদিহে প্ৰিয়ংক খাৰ্গে ক'লেহেঁতেন যে গুজৰাটত 4টা কিয় আমাৰ তাত নহয় কিয় তেওঁ অসমৰ প্ৰসংগ নানি যদি কাৰণ তেওঁ এজন তেওঁ দলৰ সভাপতিৰ পুত্ৰ তেওঁৰ বক্তব্যক যথেষ্ট মান্যতা আছে তেওঁ যদি ক'লে গুজৰাটত 4টা কিয় আমাক কিয় দিলে অসমক দিয়ালে তেওঁ যদি প্ৰশ্ন কৰে তেখেতে কোনটো কণ্টেক্সটত কৈছিল তেখেতে কোনটো কৈছে ৰ'ব মোক ক'ব দিয়ক গুজৰাট চৰকাৰখন বিজেপিৰ এছামখন বিজেপিৰ কৰ্ণাটকৰ চৰকাৰখন কংগ্ৰেছৰ তেওঁ কৈছে যে সম অধিকাৰ পাব লাগে কিন্তু এই অৰ্থটো এইটো বুজোৱা নাই যে মই অসমখনক বেয়া পাওঁ কথাটো সেইটো আহিছে নহয় কথাটো কিন্তু ইছ্যু গুজৰাট এখন বিকশিত ৰাজ্য গুজৰাটৰ ডেভেলপ অৰ্থনীতিৰো যথেষ্টখিনি শক্তিশালী অসম এখন অৰ্থনৈতিকভাৱে অনগ্ৰসৰ এটা এলেকা সকলো ফালে পিছপৰা এটা এলেকা গতিকে ইয়াৰ হোৱাটো তেওঁ ভালে পাব লাগিছিল যে অসমৰ যে উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা এটা উদ্যোগ দিছে কথাটো এনেকুৱা চেঞ্জ হৈছে নহয় যে প্ৰিয়ংক খাৰ্গেৰ মন্তব্যটো অপব্যাখ্যা কৰা গুজৰাটৰ কথাটো মই কওঁ শুনক গুজৰাটৰ কথাটো কি হৈছে আপোনালোকৰ নতুন এটা ইছ্যু এই সময়টোত কিয় গুজৰাটৰ কথাটো অহা নাই গুজৰাটত এইটো আলোচনা হোৱা নাই কাৰণ গুজৰাটৰ মানুহৰ মানসিক উন্নত চিন্তাধাৰা বহুত ওপৰত মই অসমৰ কথা কৈ আছোঁ অসমৰ কণ্টেক্সটো ক'ত হৈছে আজি স্মাৰ্ট মিটাৰৰ কথাটো কৈছোঁ 2021 চনত স্মাৰ্ট মিটাৰ ক'ত ব্যৱহাৰ হ'ব লাগে সেইটো হ'ব লাগে আপোনাৰ উদ্যোগিক খণ্ড আৰু চৰকাৰী ভেৰিত গুজৰাটত আজি আপোনাৰ সেই স্মাৰ্ট মিটাৰ গুজৰাট চৰকাৰে ৰিজেক্ট কৰিছে কিন্তু অসমত অকল আদানীৰ দৰে ধনী আদানী আৰু তেওঁৰ দুটা ঠিকাদাৰ কমিশ্যনৰ লোভত যাতে মানুহৰ পৰা শোষণ কৰিব পাৰে এইবিলাক মানুহ যুঁজি আছে জ্বলি আছে মানুহ দুমুটি খাব পৰা নাই আজি ইছ্যু ডাইভাৰ্ট কৰে এতিয়া আৰু ইছ্যু বিজেপি ডাইভাৰ্ট কৰি লাভ নাই অসমৰ ৰাইজে সিদ্ধান্ত লৈছে অসমৰ বৃহত্তৰ যিখন অসম সেই অসমখনৰ সিদ্ধান্ত লৈছে যে এইবাৰ 26ত কংগ্ৰেছৰ চৰকাৰ ঠিক আছে মই এটা লাইন ক'ব বিচাৰিছোঁ তেখেতেহে অপব্যাখ্যা কৰি আছে মই এক্স হেণ্ডেলটো চাইছোঁ তাত এইকাৰণে আমাৰ বেয়া লাগে তেওঁ এক্স হেণ্ডেলটোত এইটো লিখিছে যে অসমৰ দক্ষতাৰ অভাৱ বুলি লিখিছে দ্বিতীয় কথা হৈছে অসমৰ ইক'চিষ্টেমটো নাই তৃতীয় কথাটো তেখেতে কৈছে যে অসমত তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আজি টাইৱানৰ ৰাষ্ট্ৰদূতজন হ'ল অসমীয়া টাইৱানৰ ৰাষ্ট্ৰদূত অসমীয়া তেখেত আপোনাৰ বৰপেটাৰ হয় আজি আমেৰিকাৰ যিগৰাকী ৰাষ্ট্ৰপতি তেখেতৰ এডভাইজৰ আছে অসমীয়া সেই তেনেকুৱা অসমীয়াই গোটেই বিশ্ব দৰবাৰত জিলিকি আছে আজি যেতিয়া কংগ্ৰেছৰ এগৰাকী নেতাই অসমত দক্ষতাৰ অভাৱ বুলি ক'ব আমাৰ যে হাজাৰ হাজাৰ ইঞ্জিনিয়াৰ যে আমেৰিকাত কাম কৰি আছে ভাৰতত কাম কৰি আছে মানে কি বুজাইছে অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই মানে কি বুজাইছে তেখেতে যে অসমখন ইমানেই পিছপৰা নেকি যে বেংগলোৰে আগত আছে গতিকে এইটো তেওঁ ভুল ব্যাখ্যা কৰিছে অসমখনক তেওঁ ইটিকিং কৰাটোৱে দেখাইছে কাৰণে আজি আমি তেখেতৰ এই যিটো হেক্স হেণ্ডেল সেইটোক আমি গৰিহণা দিছোঁ ফুকন ডাঙৰীয়া যে ছেমি কণ্ডাক্টৰ প্ৰকল্পই আমাৰ ৰাজ্যখনৰ যিটো ঔদ্যোগিক বাতাবৰণৰ এক আমূল পৰিৱৰ্তন সাধিব বুলি কোৱা হৈছে আপুনি এগৰাকী অৰ্থনৈতিক বিশ্লেষক এনেকুৱা ধৰণৰ কথাবিলাকত আপুনি দীৰ্ঘদিন ধৰি জড়িত অসমৰ আৰ্থসামাজিক বিকাশৰ বিভিন্ন কথাক লৈ পেলাই আপুনি জড়িত সদায় মাত মাতি আহিছে এই যিটো প্ৰকল্প হ'বলৈ গৈ আছে এই প্ৰকল্পই আমাৰ ঔদ্যোগিক বাতাবৰণত কি ধৰণৰ প্ৰভাৱ পেলাব কি ধৰণৰ সাল সলনি ঘটাব পাৰে আপোনাৰ কি ধাৰণা এই বিষয়ে ক'ব নেকি গোটেই কথাটো যোৱা 30টা বছৰ আমি বিশেষকৈ IT চেক্টৰত সাংঘাতিক দৌৰিব নোৱাৰিলোঁ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাক দৌৰিলে মানে মই যদি কওঁ যিখন বাছ আছিলে বাছত চব উঠি গ'ল অসম উঠিব নোৱাৰিলোঁ কিন্তু অসমত হয় অসমত ইনফৰমেশ্যন টেকন'লজিতকৈ আমি বায়'টেকন'লজি বহুত আমি আগবাঢ়িব পাৰিলোহেঁতেন কিন্তু শেহতীয়া আমি দেখোঁ যদি ইনফৰমেশ্যন টেকন'লজিৰ লগত জড়িত এটা বিষয় এটা সুযোগ আমি পাইছোঁ এই সুযোগটো মই ভাবোঁ যে গ্ৰহণ কৰিব লাগে আমি ছফ্টৱেৰৰ গোটেই বিষয়টোত অসমে আমি নেতৃত্ব ল'ব পাৰোঁ কাৰণ ছফ্টৱেৰৰ ক'ত আছে সেইটো ইম্পৰ্টেণ্ট নহয় যিকোনো পৃথিৱীৰ যিকোনো কোণত থাকিব পাৰে গতিকে এইটো ক্ষেত্ৰত মই ভাবোঁ যে এইটো এটা সুযোগ আহিব আৰু আটাইতকৈ ডাঙৰ সুযোগ কি অসমত টি ইণ্ডাষ্ট্ৰী টাটাই টি ইণ্ডাষ্ট্ৰী কৰা 150 বছৰ অট'মেটিক হ'ল গতিকে টাটাই যদি অসমত এটা ইণ্ডাষ্ট্ৰী কৰে স্বাভাৱিকভাৱে সেই ইণ্ডাষ্ট্ৰীটোৰ অন্য মই ৰিলায়েন্স বা আদানীৰ কথা নকওঁ কিন্তু টাটাৰ ক্ষেত্ৰত সেই বিশ্বাসযোগ্যতাটো আছে আৰু সেইকাৰণে টাটাই যদি ইয়াত কৰে তেতিয়াহ'লে মই আজি কেঞ্চাৰ ইনষ্টিটিউটৰ ক্ষেত্ৰত টাটাৰ যি অৰিহণা এই কথাখিনি নিশ্চয় সকলো মানে মনত আছে মই ভাবোঁ যে এইটোৱে এটা নতুন ধাৰা এটা আনিব আৰু গোটেই মাইণ্ডছেটটো এটা পৰিৱৰ্তন হ'ব যে আমি পাৰোঁ বিশ্বৰ প্ৰতিযোগিতা পিঠি আমি যাব পাৰোঁ কিন্তু এটা কথা মই কৈ থওঁ আজি যি বিজেপিৰ কথাটো আমি যি কথাটো আমি আলোচনা কৰি আছোঁ মই বিশেষকৈ এই ক্ষেত্ৰত যাওঁ দিল্লী হওক বা বাহিৰৰ মানুহবিলাকৰ পলিটিচিয়ানবিলাকৰ দৃষ্টিভংগী কিন্তু অসমৰ ক্ষেত্ৰত একেই এটা উদাহৰণ সৰু কথা ক'ব বিচাৰোঁ আমি বিভিন্ন যোৱা 20 বছৰমান এটা কথা লিখি আছিলোঁ যে নেশ্যনেল ড্ৰিংক টি হ'ব লাগে
আৰু এই গোটেই প্ৰচেষ্টাৰ ওপৰত তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা অৱস্থাত আমি লগ ধৰি পেলাই গোটেই কথাখিনি দিছিলোঁ আৰু আমাৰ টি ছেক্টৰ থকা দুজন বিশেষ ব্যক্তিয়ে আমাক সহায় কৰিছিলে তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে এই গোটেইখিনি দিল্লীত দিলে দিল্লীত দিয়াৰ পিছত দিল্লীত এই 2015ত নিৰ্মলা সীতাৰামে আলোচনা কৰি ক'লে যে টিক নেশ্যনেল ড্ৰিংক কৰিব নোৱাৰি কাৰণ নেশ্যনেল ড্ৰিংক যদি টি কৰা যায় তেতিয়াহ'লে কফি মাৰ্কেটে বেয়া পাব এটা প্ৰশ্নটো হ'ল যে কফি বাহিৰৰ পৰা অহা টিটো আমাৰ নিজা বস্তু টি নেশ্যনেল ড্ৰিংক যদি হ'ল এটা যে অসমে গোটেই টি এটা সাংঘাতিক ধৰণৰ আৰু টি ফৰ মেডিচিনৰ কাৰণে বৰ সুবিধা কিন্তু টিক নেশ্যনেল ড্ৰিংক কিন্তু কৰা নহ'ল সম্পূৰ্ণ ধৰণৰ এই ধৰণৰ মই আগতে কৈছোঁ কংগ্ৰেছ বিজেপি মূল বিষয় নহয় মূল বিষয়টো হ'ল এই বাহিৰত থকা নেতাবিলাকে আমাক উপলব্ধি তেওঁলোকে নকৰে মোৰ কথা হ'ল কি টিক আমি যে কফি নেশ্যনেল ড্ৰিংক তেওঁলোকে বেয়া পাব বুলি ক'লে কিন্তু যেতিয়া ভাৰতবৰ্ষত হকী নেশ্যনেল গেম কৰা হৈছিলে ক্ৰিকেটে বেয়া পাব বুলি ভাবিছিল নেকি বাঘক যেতিয়া নেশ্যনেল কৰিছিল তেতিয়া আমাৰ গড়ে বা হাতীয়ে বেয়া পাব বুলি ভাবিছিল নেকি গতিকে এই ধৰণৰ কথাবিলাক স্পষ্ট যে দিল্লীত থকা হওক বাহিৰত থকা হওক এই নেতাবিলাকে অসমৰ ক্ষেত্ৰত তেওঁলোকে আৰু সেইকাৰণে মই কওঁ যে কৰ্ণাটকৰ এই বক্তব্যত সকলোৱে তীব্ৰভাৱে প্ৰতিবাদ কৰা উচিত আৰু এটা ছিগনেল যোৱা উচিত এই ধৰণৰ কোনো বক্তব্য অসমৰ জনগণে ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ অসমতো এটা আশাৰ সঞ্চাৰ হৈছে আৰু এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যদি কোনোবাই বিৰোধিতা কৰে নিঃসন্দেহে অসমৰ ৰাইজে তাত মাত মাতিব বা অসমৰ ৰাইজৰ তাত চেণ্টিমেণ্ট এটা থাকিব মই পোনে পোনে যাব বিচাৰিছোঁ জিয়াউৰ ৰহমান আপোনালোকৰ ওচৰলৈ ইতিমধ্যে আপোনালোকৰ দলৰ নেতাৰ মই অথনি কৈছিলে কথাটো দলৰ নেতাই মাত মাতা নাই বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া আপোনালোকে এই বিষয়লৈ এই প্ৰসংগলৈ আপোনালোকৰ স্থিতি ৰাজহুৱা কৰিব নেকি আৰু এই কথাত আমি দেখিবলৈ পাইছোঁ বিজেপিয়ে নিঃসন্দেহে তেওঁলোকে এটা ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ যৎপূৰ্ণ চেষ্টা চলাইছে কিন্তু তাৰ কাউণ্টাৰ আপোনালোকে কেনেকৈ দিব প্ৰণয়দা মই আপোনাক আৰম্ভণিতে কৈছোঁ যে এনেকুৱা ধৰণৰ বক্তব্য আমি সমৰ্থন নকৰোঁ আপোনাক মই আৰম্ভণিতে কৈছোঁ আৰু মই দলৰ মুখপাত্ৰ মই দলৰ সম্পাদক গতিকে মই টিভিত বহি এনেকুৱা এটা কথা কৈ দিয়া মানে এইটো দলৰ বক্তব্য গতিকে আমি দলে ইয়াৰ সম্পৰ্কত মন্তব্য দিয়া নাই বুলি কোৱাটো শুদ্ধ নহ'ব কিন্তু যদি যিহেতু আমি এটা ৰাজনৈতিক দল আৰু মুখ্যমন্ত্ৰী মহোদয় আমি দেখিছোঁ ৰাজনীতি কৰিছে বিজেপি ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীৰ বিজেপি দলৰ যদি আমি ৰাজনৈতিক যোৱা দিনৰ ইতিহাস আমি বিশ্লেষণ কৰোঁ আপুনি চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতি 15 দিনৰ মূৰে মূৰে এটা বিষয় ৰাজহুৱা মঞ্চলৈ অপ্ৰাসংগিক বিষয়টোক প্ৰাসংগিক কৰি উলিয়াই দিয়ে যাতে দৰকাৰী বিষয়বোৰ যিবোৰ জনজীৱনৰ জীৱন মৰণৰ যিবোৰ প্ৰশ্ন জীৱন ধাৰণৰ যিবোৰ প্ৰশ্ন সেই প্ৰশ্নবোৰৰ পৰা যাতে সংবাদ মাধ্যম ৰাইজ সকলোৰে দৃষ্টি আঁতৰত থাকে আৰু সেই অপ্ৰাসংগিক বিষয়বোৰ প্ৰাসংগিক কৰি সেইবোৰক আলোচনাত যাতে সকলো ব্যস্ত হৈ থাকে তেনেকুৱা এটা ইস্যু উলিয়াই দিয়ে তেখেতে ভাবিছিল ক্ল'জ 6 ইস্যুটো লৈ পেলাই অলপমান দিন চলাই যাব কিন্তু ক্ল'জ 6 তেখেতৰ বুমেৰাং হ'ল উচ্ছেদ তেখেতৰ বুমেৰাং হ'ল মিয়া ইস্যু তেখেতৰ বুমেৰাং হ'ল এতিয়া নতুন ইস্যু এইটো সেইকাৰণে আমি বিষয়টোক ইমান বহুত বেছি গুৰুত্ব দিবলগীয়া বিষয় বুলি ভবা নাই অসমৰ বিৰুদ্ধে অসমীয়াৰ বিৰুদ্ধে দিল্লীত বহি অসমৰ বাহিৰত বহি কথা কোৱা বিভিন্ন নেতা বিভিন্ন ব্যক্তি আমি ইতিহাস সাক্ষী আমি দেখি আহিছোঁ গতিকে অসমৰ বিষয়ে এই মানুহগৰাকীয়ে কৰা বক্তব্যয়ে যে অসমক বহুত পৰিমাণে কিবা এটা ক্ষতি কৰি দিব আমি সেইটোও ভবা নাই আমি ভাবিছোঁ আমাৰ নিজৰ বিষয়বোৰত যদি আমি গুৰুত্ব দিব পাৰোঁ আমি আমাৰ কথাবোৰ যদি আলোচনা কৰিব পাৰোঁ আৰু সেইকাৰণেতো আমি সদায় কওঁ যে আমি আঞ্চলিক ৰাজনীতি জাতীয়তাবাদী ৰাজনৈতিক দৰ্শনৰ কথা আলোচনা এই কাৰণে কৰোঁ যে আমি আমাৰ ভাগ্য আমি যাতে নিৰ্ধাৰণ কৰিব পাৰোঁ আজি দিল্লীত বহি কোনোবা এজন মানুহে আমাৰ ভাগ্য নিৰ্ধাৰণ কৰিব সেইটো নহয় ভাৰতবৰ্ষৰ সংবিধানৰ স্পিৰিটে আমাক যিটো মানে ইউনিয়ন অফ ষ্টেটৰ কথা কৈছে আমাৰ ৰাজ্যৰ শক্তি বৃদ্ধি কৰিব পাৰিলে ইয়াত চৰকাৰখন আমি যদি শক্তিশালী কৰিব পাৰোঁ জনসাধাৰণৰ কণ্ঠক যদি আমি শক্তিশালী কৰিব পাৰোঁ দিল্লীত এটা নহয় 10টা ছেমি কণ্ডাক্টৰ বা এনেকুৱা ধৰণৰ মেচিন আমি ইণ্ডাষ্ট্ৰি আমি আজৰি আনিব পাৰোঁ 2018 চনত বিজেপি চৰকাৰে অসমত ইনভেষ্টমেণ্ট ছামিট পাতিছিলে কিবা 100 কোটি টকা খৰচ কৰি আমাৰ হেৰিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত 100 কোটি টকা খৰচ কৰি ইনভেষ্টমেণ্ট ছামিট পাতিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছিলে 20 লাখ কোটি টকাৰ ফৰেইন ইনভেষ্টমেণ্ট আহিব বুলি স্বয়ং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মোৰ মনত পৰে আমি সকলোৱে দেখিছোঁ ঢাকঢোল বজাইছিলে ইনভেষ্টমেণ্ট কিমান টকা আহিল এটকাৰো ইনভেষ্টমেণ্ট নাই সেইকাৰণে আমি কৈছোঁ যে আমাৰ শুভেচ্ছা আছে আমাৰ সহযোগিতা আছে ছেমি কণ্ডাক্টৰ হওক কিন্তু অকল ছেমি কণ্ডাক্টৰে আমাৰ লক্ষ্য নহয় আৰু এইটো যে আমি প্ৰাপ্তি এইটোতে আমাৰ শেষ সেইটো নহয় ঠিক আছে মই অকণমান ঋতুবৰণ সমা যে বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এইবিলাক প্ৰসংগ উত্থাপন কৰে আৰু অনাহক প্ৰসংগ উত্থাপন কৰি এটা অসমৰ ৰাজনৈতিক যিটো ঘটনা প্ৰবাহ তাৰ বিপৰীতে যাব বিচাৰে কি ক'ব বিচাৰে আকৌ এটা হাস্যকৰ কথা এটা এতিয়া অসমত অসম খিলঞ্জীয়াৰ সাংস্কৃতিক সুৰক্ষা অৰ্থনৈতিক সুৰক্ষা ৰাজনৈতিক সুৰক্ষা সুদৃঢ় হওক চিৰকালৰ বাবে থাকক
তাৰ বাবে 6 নং দফাটো এতিয়া অপ্ৰাসংগিক হৈ পৰিল 6 নং দফা বিষয়টো নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চৰকাৰৰ আওতাত থকা গোটেইখিনি কাম কৰি দিয়া হ'ব বুলি পেলাই ৰাজহুৱাকে ঘোষণা কৰা দিয়া হ'ব বুলি পেলাই ৰাজহুৱাকে কৰিম বুলি নিৰ্দিষ্ট সময় না শুনক কথাটো শুনক এতিয়া আপোনালোকে কথাখিনি ক'ব নিদিয়ে মাজতে অসুবিধাটো সৃষ্টি কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছুৰ লগত যেতিয়া বহি যেতিয়া সিদ্ধান্ত লোৱা হ'ল যে 25 এপ্ৰিলৰ ভিতৰত অসম চৰকাৰৰ আওতাত থকা দেই 40টা বিষয় এতিয়া সেইটো তেওঁলোকৰ কাৰণে অপ্ৰাসংগিক হৈ গ'ল এতিয়া অসমত খিলঞ্জীয়াৰ মাটি সুৰক্ষা দিব বিচাৰি অপ্ৰাসংগিক বুলি কোৱা নাই কৈছো চৰকাৰৰ কাৰণে বুমাৰাং হৈছে নহয় তাৰপিছত আপুনি কি বুলি ক'লে যে মুখ্যমন্ত্ৰী মহোদয়ে মাজে মাজে অপ্ৰাসংগিক বিষয়বিলাক উত্থাপন কৰে এতিয়া খিলঞ্জীয়াৰ মাটি চিৰকালৰ বাবে সুৰক্ষিত হৈ থাকক তাৰ বাবে যিবোৰ নতুন আইন কানুন অনা গৈছে সেইটো এটা অপ্ৰাসংগিক হৈ পৰিল এতিয়া মহিলা সবলীকৰণ হ'ল অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত যিমানবোৰ দায়িত্ব লৈ পেলাই চৰকাৰখনে এইখন চৰকাৰে যিবোৰ আঁচনি লৈছে আঁচনিবিলাকৰ সফল ৰূপায়ণ লৈছে বিভিন্ন ধৰণৰ সংস্কাৰমূলক কাম কৰিছে যাতে আমি অসমীয়াই যাতে চিৰকালৰ বাবে সুৰক্ষিত হৈ থাকিব পাৰোঁ এতিয়া সেইবোৰ তেওঁলোকৰ কাৰণে অপ্ৰাসংগিক হৈ পৰিল কংগ্ৰেছৰ নেতাগৰাকীৰ কথা হ'ল এতিয়া মোৰ সতীৰ্থ মুখপাত্ৰগৰাকীৰ কথা হ'ল যে বানপানী হৈছে অসমত বানপানী চাবলৈ কেন্দ্ৰৰ কোনো নেতা নাই তেওঁলোকৰ সেই কৌটিকুলীয়া মানসিকতাৰ পৰা তেওঁলোক আঁতৰি আহিব পৰা নাই অসমত NDRF SDRF কোনো ধৰণৰ অৰ্থৰ অভাৱ হোৱাগৈ নাই সকলো বানপীড়িত ব্যক্তিসকলে য'ত যি পাব লগা আছে তেওঁলোকক সাহায্য দিয়া হৈছে আৰু বানপানী মেনেজমেণ্টটো যে আগতীয়াকৈ মেনেজমেণ্ট কৰাৰ কাৰণে যি লখিমপুৰ ধেমাজিত এসময়ত বানপানীয়ে তাহি মধুসূদন দেখুৱাইছে তাতে সেই বানপানীৰ প্ৰকোপ নাই এই কথাবিলাক যদি চৰকাৰখনে কৰিছে এইবোৰ যদি অপ্ৰাসংগিক হয় তেতিয়াহ'লে এনে অপ্ৰাসংগিক চৰকাৰখনে আৰু আগলৈ কৰি গৈ থাকিব বিজেপিৰ এই প্ৰত্যাহ্বানৰ আপোনালোকে কিদৰে মোকাবিলা কৰে চমুকে একদম চমুকে মুখ্যমন্ত্ৰী নিৰ্বাচনত কোৱা যি কৈছিল অসমখনক 5খন উন্নয়ন ৰাজ্যলৈকে লৈ যাব হৈ গৈ আছে এইকাৰণে মূৰৰ কামোৰ নেই সেইকাৰণে আপোনালোকৰ নেতাৰ মূৰৰ কামোৰ তাতে ক'ব লাগিব আপুনি অপ্ৰাসংগিক বিষয়বিলাক কৈছে সেইকাৰণে মূৰৰ কামোৰ সঁচা অৰ্থত অসমখন উন্নয়ন হ'ব লাগিলে অসমৰ প্ৰতিটো জাগাতে উন্নয়ন হ'ব লাগিব জাতি ভাষা ধৰ্মৰ মানুহ উন্নয়ন হ'ব লাগিব আজি অসমত 500 টকাত গেছৰ চিলিণ্ডাৰ দিব নোৱাৰি মাননীয় মুখ্যমন্ত্ৰী ছত্তীশগড়ত যায় গৈ 500 টকাত আমি গেছৰ চিলিণ্ডাৰ দিম NRCত আজি হেৰিত গৈ ঠিক আছে দাস মই কংগ্ৰেছ মই ক্ষমা কৰিব ৰাখিব লাগিব আচলতে এই শেহতীয়া বক্তব্য যিটো নিখনে বক্তব্য আমি সমালোচনা কৰিছোঁ বক্তব্যক আমি ধিক্কাৰ দিছোঁ আমি এনেকুৱা বক্তব্য আমি নিবিচাৰোঁ অন্ততঃ আমি যদিও সদায় বিজেপি আমাৰ এনেকুৱা আলোচনাবিলাকৰ আক্ৰমণ লক্ষ্য আজি অকণমান কংগ্ৰেছ দলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আমি নিবিচাৰোঁ যে কোনো নেতাই অসমৰ এটা পৰিৱৰ্তন সাৰিব পৰা প্ৰকল্পৰ বিষয়ে এইবিলাক কথা কওক আমি এই কথাটোত কংগ্ৰেছৰ স্থিতি স্পষ্ট বিচাৰিছোঁ তেওঁলোকৰ সহযোগী দলসমূহৰো স্থিতি স্পষ্ট বিচাৰিছোঁ আমাৰ এই আলোচনাৰ অংশলৈ মই আটাইকেইগৰাকী পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ